নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ আজি 17টা দিন যোৱা 19 জুলাইত আৰম্ভ হোৱা সেই মহাপ্ৰলয়ৰ আজি 17টা দিন হয় আপোনালোকে ঠিকই ধৰিছে কাৰণ এই মুহূৰ্তত সামগ্ৰিকভাৱে সংবাদ মাধ্যমে হওক বা আন মাধ্যমৰ সমূহৰ জৰিয়তে হওক আপোনালোকে গম পাই আছে উজনি অসমৰ 4খন জিলা বিশেষকৈ শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট এই 4খন জিলাৰ বানে ধোৱাই নিছে অত্যাধিক ক্ষতি হৈছে চৰাইদেউ আৰু শিৱসাগৰ জিলাত এতিয়ালৈকে প্ৰায় 78 জন লোকৰ মৃত্যু হৈছে ইয়াতকৈ মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে বহু লোক গৃহহীন এতিয়াও ঘূৰি যাব পৰা নাই সেই আপোন ঘৰখনলৈ যদিও পানী কমিছে পলহ এককাল প্ৰতিটো ঘৰতেই এক অবৰ্ণনীয় পৰিৱেশ আৰু পৰিস্থিতি কিন্তু কাহানিও নোহোৱা এনে বান শিৱসাগৰ আৰু চৰাইদেউ জিলাত কিয় বিভিন্ন দৃষ্টিকোণৰ পৰা আমি এই বিষয়সমূহ আজি আলোচনা কৰিব খুজিছোঁ যে প্ৰকৃতিৰ খং উঠিছে নেকি আৰু প্ৰকৃতিৰ খং উঠাবলৈ কোনে চেষ্টা কৰিছে এই ক্ষেত্ৰত কি ল'ব লাগিছিল সাৱধানতা কি লোৱা হ'ল দুখকাৰ বিভিন্ন ধৰণৰ কথা আহি পৰিছে আৰু এই প্ৰশ্নসমূহে আমি ইতিমধ্যে বিভিন্ন সময়ত কৰি আহিছোঁ আৰু আজি এই প্ৰশ্নসমূহক লৈ সবিশেষত মই প্ৰাঞ্জল ফুকন প্ৰথমতে আমি যাব খুজিছোঁ শিৱসাগৰলৈ য'ত উপস্থিত আছে আটাছুৰ সভাপতি বসন্ত গগৈ মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ যে প্ৰথম কথা শিৱসাগৰ চৰাইদেউত যি এই অবৰ্ণনীয় বান পৰিস্থিতিৰ সৃষ্টি হ'ল আপুনি আগতেও সংবাদমেল যোগেও কৈছে খুব সুন্দৰভাৱে ইয়াৰ ব্যাখ্যা দিছে ইয়াৰ প্ৰথম কথাটো ইয়াৰ কাৰণ কি আৰু ইয়াৰ সমাধান কি বিশেষ আৰু দ্বিতীয় কথা কৰিব কৈছোঁ মুখ্যমন্ত্ৰীয়ে আজি বিভিন্ন বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰিলে মুখ্যমন্ত্ৰীয়ে প্ৰকৃত ছবিখন দেখিলেনে বানৰ দাদা খুব সুন্দৰ কথা এটা আপুনি আজি এই আলোচনাত উলিয়াইছে গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শিৱসাগৰ আৰু চৰাইদেউ দুখন ঐতিহাসিক জিলা আৰু জিলা দুখনৰ জনসাধাৰণে আজি আৰ্তনাদ কৰিছে দুখত আছে ক্ষোভত আছে খঙত আছে আৰু খুব মৰ্মবেদনাৰ মাজেৰে এক নৰসদৃশ পৰিৱেশত আজি 16টা দিন তেওঁলোকে কটাই আছে এনেকুৱা নৰক যন্ত্ৰণাত তেওঁলোক আছে যে গৰু গাহৰি কুকুৰ ছাগলী সকলো একেলগে থাকি একেখন চালিৰ তলত থাকি এটা যন্ত্ৰণাদায়ক পৰিৱেশৰ মাজত তেখেতলোক জীয়াই আছে এটা কথা হ'ল যে বানপানী আগতেও হয় পথাৰ আগতেও বুৰে নদীৰ ঢল আগতেও আহে দৰিকাৰ ঢল আগতেও আহে দিচাঙৰ ঢল আগতেও আহে মিটঙৰ ঢল আগতেও আহে জাজিৰ ঢল আগতেও আহে আগতে অহা ঢলবিলাকে জনজীৱনক সমৃদ্ধিশালী কৰিছিল দিখৌ যেতিয়া ঢল আহে যেতিয়া পলস যেতিয়া মাটি পৰে তেতিয়া পথাৰৰ শস্যটো বাঢ়িছিল নদীৰ কাষৰ ৰবি শস্য দুগুণে বাঢ়ি গৈছিল উৎপাদনটো বাঢ়ি গৈছিল কাৰণ তাৰ অত্যাধিকভাৱে ফাৰ্টিলিটি আছিল অত্যাধিক সাৰুৱা আছিল জাজিৰ যেতিয়া বিস্তীৰ্ণ অঞ্চল বুঢ়াইছিল সেই অঞ্চলটো সাংঘাতিক ধৰণে ৰবি শস্য বাঢ়ি গৈছিল দিচাঙৰ পানী যেতিয়া এবাৰ আহিছিল দৰিকাৰ পানী যেতিয়া এবাৰ আহি যেতিয়া পথাৰখন বুঢ়াই পুনৰ শুকাই গৈছিল তেতিয়া সাৰুৱাময় পৰিৱেশৰ জৰিয়তে কোঁৱপুৰ মৌজা বেতবাৰী মৌজাই বিস্তীৰ্ণ অঞ্চল জকাই চকৈকে আদি কৰি গোটেই সমগ্ৰ বিস্তীৰ্ণ অঞ্চল খেতি মাটি বৰ সুন্দৰ হৈছিল ইয়াত জেনেৰেলি বাও খেতি কৰা হয় আৰু ইয়াত শালি ধানৰ খেতি কৰা হয় আৰু বাও খেতি অত্যাধিকভাৱে কৰাৰ কাৰণে বাও ধানে বানপানীত বেছি হয় কাৰণে বাও ধানে অত্যাধিকভাৱে ইয়াত মানে উৎপাদনক্ষম হৈছিল কিন্তু এইবাৰ পানী সম্পূৰ্ণ সুকীয়া এইবাৰ বানপানী বুলি আমি ক'ব নোৱাৰোঁ এইটো প্ৰলয় আৰু প্ৰলয় যদি আমি কওঁ তাতকৈ আগলৈকে ক'ব লাগিব এইটো মহাপ্ৰলয় আৰু এই মহাপ্ৰলয়ৰ কাৰণটো কি এই মহাপ্ৰলয়ৰ কাৰণটো হৈছে যে প্ৰাথমিক কথা বতৰা যদি আপোনালোক বা আমি যিসকলে অনুসন্ধান কৰিছোঁ তাৰ মূল কাৰণটো এইটোৱে হৈছে যে নগালেণ্ডৰ যিটো স্থানৰ পৰা দিখৌ নদীখন প্ৰবাহমান হৈছে নগালেণ্ডৰ যিটো স্থানৰ পৰা দৰিকা নদীখন প্ৰবাহমান হৈছে সেই স্থানত সম্পূৰ্ণৰূপে পাহাৰটো খানি তাত বহল কৰি দিয়া হৈছে যিহেতু নদীখন ওপৰৰ পৰা তললৈ নামি এটা ঝৰ্ণা আকাৰে আহে তাত এটা সৰু লেক হয় কিন্তু সেই লেকটো তাত খান্দি দিয়াৰ ফলত তাৰ পানীটো সম্পূৰ্ণভাৱে বহল হৈ গুচি গৈছে যেতিয়া পাহাৰৰ অত্যাধিকভাৱে বৰষুণ দিছে সেই পানীবিলাকে এটা ঢল হিচাপে তললৈ নামি আহিছে আৰু দ্বিতীয় কথা 2013 চনৰ পৰা 2023 চনৰ ভিতৰত তাত 800 স্কোৱাৰ কিলোমিটাৰ তাত গছ কটা হৈছে সম্পূৰ্ণৰূপে নগা পাহাৰটো তহিলং কৰি দিয়া হৈছে কি কাৰণে তহিলং কৰি দিয়া হৈছে যে শিল খননৰ নামত তহিলং কৰি দিয়া হৈছে কয়লা খননৰ নামত অবাধ গতিত আৰু অবিজ্ঞানসন্মতভাৱে কামবিলাক কৰাৰ ফলত নদীখনৰ গতিপথ সম্পূৰ্ণৰূপে
এটা বেলেগ এটা দিশত গতি কৰিছে আৰু যেতিয়া পাহাৰৰ পৰা ফ'ৰ্চত যেতিয়া পানীখিনি নামি আহিছে আৰু তাত যেতিয়া কয়লা খনি পেলাই বৃহৎ বৃহৎ গব্বৰ য'ত সৃষ্টি কৰিছিল আৰু ফ'ৰলেণ্ডৰ মাটি আনি তুলি পাহাৰত য'ত বৃহৎ বৃহৎ গব্বৰৰ সৃষ্টি কৰিছিল সেই পানীবিলাকে যেতিয়া বেৰিয়াৰটো ভাঙি পেলালে এটা ফ'ৰ্চত নামি গুচি আহিলে আৰু তাত সম্পূৰ্ণৰূপে টকলা কৰি দিয়াৰ কাৰণে গছ গছনি কাটি তহিলং কৰি দিয়াৰ কাৰণে তাৰ কি হ'ল তাৰ গোটেই বালি মাটিবিলাক তললৈ নামি আহিল আৰু ইৰ'চনৰ ফলত নদীৰ জলপৃষ্ঠ আগতকৈ দুগুণে বাঢ়িবলৈ ধৰিলে আৰু দ্বিতীয় এটা কাৰণ হ'ল যে 100 কিলোমিটাৰ ৰেডিয়েঞ্চত মানে 100 কিলোমিটাৰ দৈৰ্ঘ্যৰ দিখৌ নদীখন অসমত পৰিছে কিন্তু তাত সেই পাহাৰৰ ওপৰ অংশত প্ৰায় 15 কিলোমিটাৰ আজিলৈকে তাত মথাউৰি নাই দৰিকা দিখৌখনৰ কথা যদি দৰিকা নদীখনৰ কথা যদি আপুনি চায় সেই বৃহৎ নদীখনত মাত্ৰ 14 কিলোমিটাৰ ৰাস্তা আছে মিটঙত মথাউৰি বহু ক্ষেত্ৰত নাই দিচাঙত মথাউৰি নাই জাজিত মথাউৰিবিলাক বহুত তলত আছে গতিকে যেতিয়া বানপানী সাংঘাতিক ফ'ৰ্চত যেতিয়া এইবাৰ দুৰ্যোগটো যেতিয়া নামি আহিলে তাৰ ফলটো অসমীয়া জনসাধাৰণে ভুগিছে চৰাইদেউ আৰু শিৱসাগৰ ৰাইজে ভুগিছে গতিকে তাৰ পৰা পৰিত্ৰাণ কেতিয়া পাব তাৰ পৰা পৰিত্ৰাণ তেতিয়াহে পাব যেতিয়া দিখৌৰ এই 100 কিলোমিটাৰ ৰাস্তাটো যেতিয়া পুনৰ নিৰ্মাণ কৰা হ'ব 15 কিলোমিটাৰ উন্মুক্ত সেই মথাউৰিটো যেতিয়া বনোৱা হ'ব যেতিয়া দৰিকাৰ 14 কিলোমিটাৰ মথাউৰি বাদে বাকী অংশ যেতিয়া নিৰ্মাণ কৰা হ'ব মিটঙৰ মথাউৰি আমাৰ দিচাঙৰ মথাউৰি জাজিৰ মথাউৰি যেতিয়া পুনৰ নিৰ্মাণ কৰা হ'ব তেতিয়া এই দুৰ্যোগটো নামি কমিব নহ'লে এই দুৰ্যোগ পুনৰ অসমীয়া জনজীৱনলৈ নামি আহিব শিৱসাগৰ চৰাইদেউলৈ প্ৰতিবাৰে নামিব আৰু শিৱসাগৰ চৰাইদেউ যদি এনেকুৱা মহাপ্ৰলয় প্ৰতিবাৰে হৈ থাকে সম্পূৰ্ণৰূপে অসমৰ মানচিত্ৰৰ পৰা এই দুখন জিলা কাট খাই গুচি যাব তাতকৈ ডাঙৰ কথা এই যে প্ৰবল বৰষুণৰ ফলত এই যে প্ৰবল মহাপ্ৰলয়ৰ কাৰণে শিৱসাগৰৰ চৰাইদেউ যে এই অৱৰ্ণনীয় পৰিৱেশ সৃষ্টি হৈছে তাৰ ফলত শিৱসাগৰ জনজীৱন শিৱসাগৰ জাতীয় জীৱন শিৱসাগৰ অৰ্থনৈতিক জীৱন সকলো তছনছ হৈ গুচি গৈছে বৃহৎ বৃহৎ কোম্পানীবিলাক ইয়ালৈ আহিছে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে কিন্তু সেই কোম্পানীবিলাকে আৰু কিমান দিন এনেকুৱা বানপানীৰ মাজত কক বকাই ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম কৰিব সেইটো আটাইতকৈ ডাঙৰ কথা হাজাৰ হাজাৰ বিঘা চাহপাতৰ খেতি ধ্বংস হৈ গুচি গ'ল এই বানপানী পীড়িত অঞ্চলত কোনে আকৌ পুনৰ চাহপাত খেতি কৰিব লাগিব কোটি কোটি টকা লোকচান কৰি গতিকে এই কথা বতৰাবিলাক আছে গতিকে এই কথা বতৰাবিলাক চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব লাগিব আৰু এটা কথা মই আপোনাক আজি কৈছোঁ এই যে আজি মুখ্যমন্ত্ৰীজন শিৱসাগৰলৈ আহিলে প্ৰকৃত ছবিখন শিৱসাগৰত আজি মুখ্যমন্ত্ৰীজনক দেখুওৱা হ'লনে নাই আজি তেখেতক পাণবাচালৈ লৈ গ'ল পাণবাচাত পানীটো ক'ৰ পৰা আহিছে সেই কথাটো তেখেতক বুজাই দিয়া হ'লনে নাই তেখেতক কোৱা হৈছে যে পাণবাচাত প্ৰতি বছৰে বানপানী হয় কৰ্পূৰ মৌজাত আৰু এইবাৰ বানপানী সকলো চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পানীখিনি আহি তাত থুপ খাই আছে আৰু সেইকাৰণে তাৰ গোটেই বিস্তীৰ্ণ অঞ্চল বুঢ়াই পেলাইছে সেই কথাটো মুখ্যমন্ত্ৰীক কোৱা হ'ল কাৰণ মুখ্যমন্ত্ৰীৰ বক্তব্যৰে সেই কথাটো শুনিছোঁ সেই কথাটো আমি বুজি পাইছোঁ কিন্তু প্ৰকৃতপক্ষে মুখ্যমন্ত্ৰীক যিখন ছবি শিৱসাগৰত দেখুওৱা হ'ল সেইখন বাস্তৱ ছবি হয়নে যোৱাকালি তেখেতে আমাৰ শিৱসাগৰৰ এটা কাষলৈ গৈছিলে আমাৰ নাজিৰা সমষ্টিত গৈছিলে সেই নাজিৰা সমষ্টিৰ বিহুবৰ চন্তকৰ প্ৰকৃত ছবিখন তেখেতক দেখুওৱা হৈছে তাত কান্দি কান্দি ৰাইজে তেখেতক কৈছে তেওঁ বুজি পাইছে কিন্তু সেই একেখন ছবি শিৱসাগৰত দেখুওৱা হ'লনে আজি 16টা দিন য'ত শিৱসাগৰ ভাৰতবৰ্ষত নিৰবিচ্ছিন্নভাৱে এই দৰিকা নদীৰ পানী তাত পাৰ হৈ আছে সেই ৰাস্তাইদি পাৰ হৈ গুচি গৈছে সেই ছবিখন আজি দেখুওৱা হ'লনে আজিলৈকেতো সেই ছবিখন দেখুওৱা হোৱা নাই কিয় নেদেখুৱালে কিয় তেওঁক ভাৰতবৰ্ষৰ অঞ্চললৈ লৈ গ'ল কিয় ভাৰতবৰ্ষৰ অঞ্চলত গৈ সেই বিস্তীৰ্ণ অঞ্চল তেখেতক দেখাই দিয়া নহ'ল মোৰ ওচৰত কেইখনমান ছবি আছে দাদা মই দেখুৱাব বিচাৰিছোঁ এইখন হৈছে দৰিকা নদীৰ আজি 16টা দিনে এই ৰাস্তাৰ ওপৰত পানী বাগৰি আছে সেই পানী তেখেতক কিয় দেখুওৱা নহ'ল কিয় তেখেতক কোৱা নহ'ল যে তাত এতিয়ালৈকে বান্ধ নাই বান্ধ নোহোৱাৰ কাৰণে সেই পানীবিলাক আহি আছে গতিকে তাত বান্ধটো নিৰ্মাণ কৰক তাত ৰাস্তা পদূলি নিৰ্মাণ কৰক সেই কথা কিয় দেখুওৱা নহ'ল তেওঁক দেখুওৱা হ'ল পাণবেচাত তেওঁক কিয় দেখুওৱা নহ'ল যে ঘৰৰ মুধচৰ ওপৰত থাকি এই বৃদ্ধজনে নিজৰ জীৱন বচাইছে এইটো ক'ত হৈছে এইটো হৈছে বেতবাৰীত কি কাৰণে হৈছে যে মহাপ্ৰলয়ৰ কাৰণে সেই ছবিখন তেখেতক কিয় দেখুওৱা নহ'ল কিয় দুমহলীয়া ঘৰৰ ওপৰত উঠি একমহল বুৰি যোৱাৰ পাছত মানুহে জীৱন যেনে তেনে বচাইছে এই ছবিখন তেখেতক কিয় দেখুওৱা নহ'ল কিয় বেতবাৰী অঞ্চল কিয় ভাৰতবৰ্ষৰ অঞ্চল কিয় নিমাইজনৰ অঞ্চললৈ তেখেতক লৈ যোৱা নহ'ল কিয় তেখেতক এই দুৰ্যোগপূৰ্ণ এই মহাপ্ৰলয়ৰ এই ছবিবিলাক তেখেতক দেখুওৱা নহ'ল এটা ডাঙৰ কথা এই কথাবিলাক কিয় দেখুওৱা নহ'ল তেখেতক কিয় দেখুওৱা নহ'ল যে মগৰাহাট জয়সাগৰ ৰুদ্ৰসাগৰ কাৱৈমাৰী সম্পূৰ্ণ বিস্তীৰ্ণ এলেকা যে বুৰি আছে কিয় তেখেতক দেখুওৱা নহ'ল যে মিটং নামদাং দলংখন নামদাঙৰ নদীখন পুতি শেষ কৰি দিলে ইয়াত মানুহে ঘৰ বনালে
ইয়াত ঘৰ বনাবলৈ পাৰ্মিশ্যন দিলে এখন গেট এখন চুইচ গেট আপোনালোকে যদি দেখিছে জুম কৰি দেখাব এখন চুইচ গেট এই চুইচ গেটেদি এই সমগ্ৰ ৰুদ্ৰসাগৰৰ পৰা আদি কৰি আমাৰ মগৰাহাটৰ এই বিস্তীৰ্ণ অঞ্চলৰ পানী গৈ পেলানি এই নামদাং নদীয়েদি গৈ দিশত পৰে সেই নামদাং নদীয়েদি পুতি পেলোৱা হ'ল কোনে পুতিলে কোনে তাত ঘৰ বনাবলৈ পাৰ্মিশ্যন দিলে এই বাস্তৱ কথাবিলাক মুখ্যমন্ত্ৰীজনক কিয় অৱগত নকৰালে কিয় তেখেতক এই কথা বতৰাবিলাক অৱগত নকৰি য'ত মহাপ্ৰলয় সৃষ্টি হোৱা নাই সেই স্থানলৈ হয় ময়ো এটা কোঁৱৰপুৰ মৌজাৰ ল'ৰা মই জানো পাণবাচা অঞ্চলত কোঁৱৰপুৰ অঞ্চলত কেনেকৈ বানপানী হয় সেই বানপানীবিলাক ক'ৰ পৰা আহিল পানী কেনেকৈ আহিল সেই প্ৰকৃত ছবিখন তেখেতক দেখুওৱা নহ'ল আৰু মুখ্যমন্ত্ৰীজনক লৈ অহা হ'ল শিৱসাগৰ এই অফিচৰ কাষলৈ মই য'ত বহি আজি টক শ্ব' কৰিছোঁ যিহেতু শিৱসাগৰ টাউনৰ শিৱদৌলৰ এটা অফিচ তাৰ কাষলৈ লৈ অহা হ'ল তাত তেখেতক দেখুওৱা হ'ল তাত তেখেতক দেখুৱাতকৈ কিয় লৈ যোৱা নহ'ল ভাড়াধৰা সেইটোৱে ডাঙৰ প্ৰশ্ন কিয় তেখেতক নিমাইজনলৈ লৈ যোৱা নহ'ল কিয় লাকুৱা সেই অঞ্চললৈ লৈ যোৱা নহ'ল য'ত হাজাৰ হাজাৰ মানুহ প্লাবিত হৈ গুচি গ'ল য'ত হাজাৰ হাজাৰ বিঘা বাগান নষ্ট হৈ গুচি গ'ল এই বাস্তৱ ছবিখন তেখেতক কিয় দেখুওৱা নহ'ল দাদা মই স্পষ্টভাৱে কৈছোঁ এইখন শিৱসাগৰত বানপানী নামৰ ৰাজনীতিৰ মেলা বহিছে এইখন শিৱসাগৰত বানপানী নামত কোনোবাই ৰুমালী ৰুটি বনাইছে আৰু মানুহৰ আৰ্তনাদ মানুহে শুনিব বিচৰা নাই মানুহৰ দুৰ্ভোগ মানুহৰ প্ৰকৃত ছবিখন অসমৰ মুখ্যমন্ত্ৰীজনক দেখুৱাব বিচৰা নাই কিয় লুকুৱাই থোৱা হৈছে কিন্তু আমি স্পষ্টভাৱে কৈছোঁ অসমৰ মুখ্যমন্ত্ৰীজনক আমি স্পষ্ট জনাব বিচাৰিছোঁ তেখেতে বোকাপানী খচি ৰাইজৰ মাজলৈ যোৱা মানুহ তেখেতে কালি সেই নেপালী খুটি অঞ্চলত গৈছে বোকাপানী খচি ৰাইজৰ মাজত দুখ বেদনা বুজিছে আজি তেখেতক পাণবাচা অঞ্চললৈ লৈ গৈছে তেখেতে ৰাইজৰ মাজত দুৰ্ভোগ ভুগিছে ৰাইজৰ মাজত তেখেতে হয় নহ'ল কিয় বেতবাৰীয়ে লৈ যোৱা নহ'ল কিয় ভাড়াধৰা সেই বিস্তীৰ্ণ অঞ্চললৈ লৈ যোৱা নহ'ল গতিকে ইয়াত ক'ৰবাত নহয় ক'ৰবাত ৰাজনীতি হৈছে দাদা মই স্পষ্টভাৱে কৈছোঁ যে শিৱসাগৰ আৰু চৰাইদেউক লৈ ৰাজনৈতিক পাশা খেল আমি খেলিবলৈ নিদিওঁ কোনোবাই যদি ইয়াৰ ৰুটি সেকাৰ ধান্দা কৰিছে সেই ধান্দা আমি হ'বলৈ নিদিওঁ আমি কৈছোঁ ইয়াত বিস্তীৰ্ণ অঞ্চল ডুবি আছে আজিও 4 লাখ 5 লাখ মানুহ পানীৰ তলত আছে সেই সমগ্ৰ মানুহক লৈ এটা গণ প্ৰতিবাদ আমি কৰিম কাৰণ ইয়াত জীৱন জীৱিকাৰ কথা আছে মানুহৰ আত্মনিয়ন্ত্ৰণৰ কথা আছে উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে য'ত উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে য'ত সোণালী সপোনৰ কথা আছে য'ত আপুনি ঘৰখনৰ কথা আছে য'ত ভৱিষ্যতৰ কথা আছে তাক লৈ কাকো ৰাজনীতি কৰিবলৈ আমি নিদিওঁ আৰু ইয়াত এই ৰাজনীতি যিসকলে কৰিব বিচাৰে খবৰদাৰ আপুনি বসন্ত গগৈ বৰ গুৰুতৰ কেইটামান অভিযোগ আমি উত্থাপন কৰি নিশ্চয়কৈ মই পুনৰ আহিম আপোনাৰ ওচৰলৈ বসন্ত গগৈ যিকেইটা অভিযোগ উত্থাপন কৰিছে এইটো চাঞ্চল্যকৰ বৰ গুৰুতৰ অভিযোগ কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3টা দিন আজি এই শিৱসাগৰ আৰু চৰাইদেউত বাহৰ পাতি আছে কিন্তু শিৱসাগৰত যি বানৰ প্ৰলয়ে ক্ষতি কৰা অঞ্চল সেই ছবিখন কিন্তু মুখ্যমন্ত্ৰীৰ পৰা লুকুৱাই ৰাখিছে বুলি বসন্ত গগৈ আটাছৰ সভাপতিয়ে অভিযোগ কৰিছে দ্বিতীয় কথা শিৱসাগৰত এই বানক লৈ ৰাজনীতি হোৱাৰ অভিযোগ আনিছে এই দুটা অভিযোগ ইয়াৰ লগতে নগা পাহাৰত কাটি খাস্তাং কৰিলে গছ গছনি এই 3টা অভিযোগ কিন্তু গুৰুতৰ অভিযোগ প্ৰথম অভিযোগটোৱে হৈছে যে মুখ্যমন্ত্ৰীৰ আগত শিৱসাগৰৰ বানৰ প্ৰকৃত ছবিখন লুকুৱাই ৰখা হৈছে আৰু বানক লৈ শিৱসাগৰৰ ৰাজনীতি হোৱাৰ অভিযোগ মই পুনৰ আহিম বসন্ত গগৈ আপোনাৰ ওচৰলৈ এতিয়া মই যাব খুজিছোঁ দেৱজিৎ ফুকনৰ ওচৰলৈ দেৱজিৎ ফুকন সহযোগী অধ্যাপক DR কলেজ গোলাঘাট দেৱজিৎ ফুকন ডাঙৰীয়া মই আন প্ৰশ্ন কৰাৰ আগতে সামগ্ৰিকভাৱে আপুনি সামাজিক জীৱনতো জড়িত বাকী এনেকুৱা অৰ্থনীতি আৰু বিভিন্ন ক্ষেত্ৰখনৰ লগত জড়িত মই এটা কথাই প্ৰথমতে সুধিব খুজিছোঁ উজনিৰ এই প্ৰলয়ংকৰী বানক আপুনি আপোনাৰ দৃষ্টিৰে কেনেদৰে ব্যাখ্যা কৰিব ফুকন ডাঙৰীয়া প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা স্পৰ্শকাতৰ বিষয়ত আপুনি এনেকুৱা এটা আলোচনা কৰাৰ কাৰণে দীৰ্ঘদিন ধৰি অসমত বান সমস্যাই গা কৰি আছে আৰু প্ৰত্যেক বছৰে এই বানৰ লগত আমি যুঁজি আছোঁ কিন্তু এই বছৰ যিটো বান আহিলে সেইটো অভূতপূৰ্ব আৰু এই বান নহয় আচলতে মহাপ্ৰলয় আৰু এইটো মহাপ্ৰলয়টো মানৱ সৃষ্ট বুলি আমি ক'ব পাৰোঁ যিমান দূৰ আমি দেখিছোঁ যে চন্তকৰীয়াতে হওক নেপালী বস্তিতে হওক বা বাকী অঞ্চলবিলাকত যিটো ঢৌ আহিছে যি পলস আহিছে এইখিনি কিন্তু মানুহৰ যিটো প্ৰকৃতিৰ ওপৰত দীৰ্ঘদিন ধৰি কৰি অহা অত্যাচাৰ সেই অত্যাচাৰৰ ফলত সৃষ্টি হোৱা এটা প্ৰক্ৰিয়া তাৰমানে আপুনি চাওক যে নগা পাহাৰত নহয় গোটেই অসম নাগালেণ্ড সীমান্তত ডিফুৰ পৰা আৰম্ভ কৰি আপুনি একদম অৰুণাচল সীমান্তলৈকে সীমান্ত গোটেই সম্পদেৰে ভৰপূৰ হৈ আছে তাত কয়লা আছে শিল আছে তেল আছে আৰু এই কয়লা শিল তেল দীৰ্ঘদিন ধৰি আহৰণ কৰি আছে এইখিনি ৰাষ্ট্ৰযন্ত্ৰৰ অনুগত কিছুসংখ্যক লোকে আৰু এইটো আমি দেখিছোঁ যে সেই তাৰ ফলত যিটো পাৰ্শ্বক্ৰিয়া হয় সেই পাৰ্শ্বক্ৰিয়া কোনোদিনেই গুৰুত্ব দিয়া হোৱা নাই নগালেণ্ডত হওক বা লিডুতে হওক বা অন্যান্য অঞ্চলতে হওক এই প্ৰক্ৰিয়াটো আৰু হ'ব অবিৰতভাৱে হ'ব মই এই ঘটনাটো ঘটা 18 তাৰিখে বৰষুণ হৈছে মই
5-6-7 তাৰিখে নাগালেণ্ডত আছিলোঁ আৰু তেতিয়া ঘূৰি আহোঁতে দেখিছিলোঁ যে পাহাৰবিলাক প্ৰায় টকলা হৈ গৈছে আৰু সেই অঞ্চলবিলাকত এই যিটো কয়লা খননেই হওক শিল খননেই হওক প্ৰকৃতিৰ বুকুক ধ্বংস কৰি যিটো আমাৰ উন্নয়নৰ প্ৰক্ৰিয়া হৈছে যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি আমি নকওঁ সেই প্ৰক্ৰিয়াৰ এটা অনিবাৰ্য পৰিণতিয়ে হৈছে আমাৰ এই বানপানী আৰু অনাগত দিনতো যদি প্ৰকৃতিৰ ওপৰত আমি এনেকৈ অত্যাচাৰ চলাই থাকোঁ কেৱল শিৱসাগৰ বা নাজিৰাতে নহয় এই একেই পৰিৱেশ হ'ব আমাৰ গোলাঘাটৰো সীমান্ত অঞ্চলত হ'ব পাৰে শিল খনন একেধৰণেই হৈছে ইয়াত যোৰহাটত হ'ব পাৰে শিৱসাগৰত হ'ব পাৰে তিনিচুকীয়া লিডু বা অসমৰ বিভিন্ন স্থানত হ'ব পাৰে আৰু একে সময়তে এটা কথা এতিয়ালৈকে ওলাইছে যে নদী বান্ধৰ কথাটো হয়তো এই দিখৌ বানপানীৰ লগত নদী বান্ধৰ সম্পৰ্ক নাই কিন্তু গোলাঘাটত যিটো নেপকোৰ পানী খুলি দিয়াৰ প্ৰক্ৰিয়া বা সোৱণশিৰিৰ পানী খুলি দিয়াৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াই হাজাৰ হাজাৰ মানুহক সদায় হাৰাশাস্তি কৰি আহিছে আৰু আমাৰ যিটো উন্নয়নৰ ধাৰা আমি যিটো অৰ্থনীতি ভাষাত বহনক্ষম উন্নয়ন বুলি কওঁ ছাষ্টেইনেবল ডেভেলপমেণ্ট এই বহনক্ষম উন্নয়ন নহয় কিছুসংখ্যক মানুহে প্ৰকৃতিক ধ্বংস কৰি কেৱল লুটপাট চলাই আছে আৰু এই লুটপাট চলোৱাৰ প্ৰক্ৰিয়াটো যেতিয়ালৈকে বন্ধ নহ'ব প্ৰকৃতিৰ এনে ৰুষ্ট চৰিত্ৰ আমি সদায় দেখিবলৈ পাম আৰু দ্বিতীয়তে মই অনুৰোধ কৰিম যে এই সমস্যাবিলাক যিহেতু সম্পদক সদায় ৰাষ্ট্ৰযন্ত্ৰই নিজৰ সম্পদ বুলি গণ্য কৰে সমস্যাবিলাকো সদায় ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে আৰু কোনেও ইয়াক লৈ আচলতে ৰাজনীতি কৰিব নালাগে মই দেখিছোঁ কিছুসংখ্যক লোকে ৰীল বনোৱাত ব্যস্ত নিজৰ প্ৰচাৰত ব্যস্ত একাংশ লোকে যেতিয়া নিস্বাৰ্থভাৱে কাম কৰি আছে অন্যই কিন্তু আগফালে পিছফালে দুটা কেমেৰা লৈ ৰাইজক সহায় কৰিবলৈ গৈছে মানুহৰ মৃত্যুক লৈ আচলতে কোনেও যদি ৰাজনৈতিক বেনিফিট ল'ব বিচাৰিছে এইটো বৰ গৰিহণাৰ যোগ্য মই সেইধৰণে কথাবিলাক ভাবিছোঁ আৰু ইয়াৰ কাৰণে আচলতে এটা খুব ধুনীয়া গুৱাহাটী IITয়ে হওক ডিব্ৰুগড় বিশ্ববিদ্যালয় আছে মহাবিদ্যালয়বোৰ আছে বিশেষজ্ঞসকলক লৈ এটা দল গঠন হ'ব লাগে সেইটো যদি চৰকাৰে নকয় মই ভাবোঁ চিভিল ছ'চাইটি সেইটো দায়িত্ব আৰু এটা প্ৰতিবেদন ইয়াৰ হ'ব লাগে যিখন প্ৰতিবেদনে ইয়াৰ অন্তৰ্নিহিত কাৰণসমূহ ক'ব পৰা যাব আচলতে ধন্যবাদ জনাইছোঁ মই পুনৰ পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ আহিম এবাৰ আহিব খুজিছোঁ বিশেষকৈ অমৰজ্যোতি কাশ্যপৰ ওচৰলৈ অমৰজ্যোতি কাশ্যপ এগৰাকী পৰিৱেশবিদ অমৰজ্যোতি কাশ্যপ ডাঙৰীয়া মই আপোনাক সুধিব খুজিছোঁ যে শিৱসাগৰ চৰাইদেউৰ যিটো বান এই নদীসমূহৰ যিটো চৰিত্ৰ আৰু ইয়াৰ লগতে শিল বালি খননৰ মুখ্যমন্ত্ৰীৰ ওচৰত বিশেষকৈ কালি এগৰাকী যুৱতীয়ে বা এগৰাকী কিশোৰীয়ে এটা অভিযোগ কৰিছিলে যে এই শিল খননটো বন্ধ কৰক তেতিয়াহে এই বানৰ পৰা পৰিত্ৰাণ পোৱা যাব খুব গুৰুতৰ অভিযোগ কিন্তু এই যিগৰাকী কিশোৰীয়ে এই অভিযোগটো মুখ্যমন্ত্ৰীৰ সন্মুখতে কৰিছিলে আৰু দ্বিতীয় কথা নাগালেণ্ডৰ যিটো কয়লা খনন ইয়াৰ লগতে গছ গছনি কাটি পেলাইছে তাৰ কাৰণে এই প্ৰলয়ংকৰী বান আহিছে শিৱসাগৰ চৰাইদেউ জিলালৈ আপুনি কি কয় পৰিৱেশ এই শিল খনন অবৈধ ইয়াৰ কাৰণে এই বান হোৱাৰটো অন্যতম কাৰণ হ'ব পাৰে নেকি আৰু দ্বিতীয় কথা যিখিনি নদীসমূহৰ যিটো কেৰেক্টাৰ যিটো নগা পাহাৰৰ পৰা নামি অহা যিখিনি নদী দিখৌ হওক দৰিকা হওক এই নৈসমূহৰ এই কেৰেক্টাৰটো কেনেকুৱা ধৰণৰ বুলি আপুনি ভাবে আচলতে এইটো বানপানী নহয় এইটো বানৰ এটা বিভীষিকা আৰু এটা প্ৰলয় এই জলপ্ৰলয় এই জলপ্ৰলয় বা যিকোনো প্ৰলয় কিছুমান প্ৰাকৃতিক থাকে আৰু কিছুমান মানৱসৃষ্ট থাকে গতিকে এইবাৰৰ যিটো আমি দেখিলোঁ এই প্ৰলয়টো মানৱসৃষ্ট প্ৰলয় আৰু এই মানৱসৃষ্ট প্ৰলয়টো হৈছে কিছুমান মুষ্টিমীয় মানুহৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ গৈ এক বুজন পৰিমাণৰ মানুহৰ জীৱনক লৈ হেতালি খেলাৰ এটা প্ৰক্ৰিয়া দেখা পালোঁ আমি মানুহৰ কাৰণে মানুহ বুলি আমি ভাবিছিলোঁ মানুহৰ কাৰণে মানুহে কেনেকৈ মানুহক দুৰ্দশালৈ ঠেলি দিব পাৰে তাৰে কিছুমান আমি ছবি দেখা পালোঁ এই প্ৰক্ৰিয়াটোৰ জৰিয়তে আমি মানুহে যে মানুহৰ সৰ্বনাশ আনিব পাৰে তাৰো কিছুমান আমি ৰূপ দেখা পালোঁ এতিয়া কথা হৈছে যে প্ৰকৃতিয়ে সদায় নিজৰ স্বভাৱত চলে নদীখনৰ স্বতঃস্ফূৰ্ত গতি থাকে প্ৰাকৃতিকভাৱে আপোনাক মই দিখৌ নদীৰ কথাই কওঁ দিখৌ নদীখন পাহাৰৰ নাগালেণ্ড পাহাৰৰ পৰা কিছুমান সৰু সৰু খুঁটিৰ সমষ্টি আপুনি যদি দিখৌ নৈৰ ওপৰলৈ যায় কিছুমান আমি ধৰক আপুনি নিজৰা বুলিও ক'ব পাৰে সৰু সৰু খুঁটিবিলাকৰ সমষ্টিবিলাক আহি পেলাই আমাৰ দিখৌ নৈখন সৃষ্টি হৈছে এতিয়া যেতিয়া দিখৌ নৈ পাহাৰ ওপৰৰ নাগালেণ্ডৰ পাহাৰ খনন হৈছে গছ গছনি কাটিছে শিলবিলাক যেতিয়া শিল কাটিছে কয়লাৰ খনন হৈছে পাহাৰৰ যিটো প্ৰাকৃতিক ভাৰসাম্য সেইটো নোহোৱা হ'ল
নোহোৱা হোৱাৰ ফলত একে লেঠাৰিয়ে যেতিয়া বহুত বৰষুণ হৈ গ'ল, আমি এইটো কথা কিন্তু এটা কৈ থওঁ, এইটো ক্লাউড বাৰ্ষ্ট আৰু বেছিকৈ মানে হেভি ৰেইন, দেয়াৰ ইজ এ ডিফাৰেঞ্চ। ক্লাউড বাৰ্ষ্ট হোৱা নাই আমাৰ যিটো মানে ইণ্ডিয়ান মেট্ৰলজিকেল তেওঁলোকে ডিপাৰ্টমেণ্টে ক্লিয়াৰ কৰি দিছে যে এইটো ক্লাউড বাৰ্ষ্ট নহয়, ইট ইজ এ হেভি ৰেইন। বহুদিন ধৰি হোৱা তাৰ এটা ভয়ানক বৰষুণৰ ফলত পাহাৰবিলাক কোমল হৈ গ'ল। পাহাৰবিলাক কোমল হোৱাৰ ফলত অলৰেডি তাত কয়লা খনন হৈছে, শিল খনন হৈছে, তেতিয়া পাহাৰবিলাক নামি আহিলে, গছ গছনি কাটিছে, পাহাৰ কোমল হৈ পেলাই পাহাৰবিলাক ঢলবিলাক নামি আহিলে, মাজৰ ওপৰৰ যিমানবিলাক এই যে খুঁটিবিলাক আছিলে তাক ধ্বংস কৰি পেলালে, মানে খুঁটিবিলাক চেদেলি বেদেলি হৈ গ'ল। সেই পানীৰ সোঁতবিলাকে যেনি তেনি ববলৈ ধৰিলে, তললৈ যেনি তেনি নামি আহিছে, দিখৌ নৈৰ ওপৰখন বহুত বহল কৰি পেলালে, কৰি পেলাই তাৰ ডেপথটো কমি গ'ল, চিল্টেশ্যন যেতিয়া হ'ল ডেপথ কমি গ'ল, যোৱাৰ ফলত আমাৰ পানীৰ যিটো লেভেলটো যিমান নেচাৰেলি হ'ব লাগিছিল তাতকৈ বেছি ওপৰলৈ উঠি গ'ল, আৰু ঢলবিলাক এনেকুৱা ভয়ানকভাৱে আহিলে যে মানুহে সময়েই নাপালে, নিজৰ জীৱন বচাবলৈ সময়েই নাপালে। গতিকে এনেকুৱা দুৰ্যোগ, মানৱ সৃষ্ট দুৰ্যোগ আমি জ্বলন্ত উদাহৰণ হিচাপে আমি দেখিবলৈ পালোঁ। গতিকে এতিয়া কথাটো হৈছে, মই মানে এইটো কথাই কওঁ যে প্ৰকৃতিৰ আমাৰ যিটো বহনক্ষম আমাৰ যিটো উন্নয়ন, এতিয়া চাইণ্টিষ্টবিলাকে কৈছে যে আমি যি ধৰণে প্ৰাকৃতিক সম্পদৰ লুণ্ঠন কৰিবলৈ লৈছোঁ, এতিয়া প্ৰাকৃতিক সম্পদ আহৰণ কৰা নাই, প্ৰাকৃতিক সম্পদৰ লুণ্ঠন চলিছে। আমাক 10খন পৃথিৱীৰ প্ৰয়োজন, কিন্তু আমাৰ হাতত আছে এখন পৃথিৱী। এতিয়া আমাৰ সকলোৱে চিন্তা কৰিব লাগিব যে এই এখন পৃথিৱীত আমি আমাৰ ভৱিষ্যতৰ প্ৰজন্মক জীয়াই ৰাখিব লাগিব। মই যদি ভাবিছোঁ আজি মই এই পাহাৰখন খনন কৰি পেলাই মই পুঁজিপতি হ'ম, এই পাহাৰখনৰ জৰিয়তে মোৰ পৰিয়ালক, মোৰ হাত গোষ্ঠীলৈকে মই অভূতপূৰ্ব সম্পত্তি গঢ়ি থৈ যাম, কিন্তু যদি মোৰ পৃথিৱীখনেই জীয়াই নাথাকে কাৰ কাৰণে? গতিকে আজি সকলোৱে এই কথাটো চিন্তা কৰিবলৈ হ'ল যে আমি এখন পৃথিৱী, 10খন পৃথিৱী নাই, আমাৰ এখন পৃথিৱীত আমি সকলোৱে থাকিব লাগিব আৰু ভাল ধৰণে থাকিব লাগিব। আমি ভাল ধৰণে থাকিব লাগিব, বিজ্ঞানসন্মতভাৱে আমাৰ সম্পদৰ আহৰণ হ'ব লাগিব। মই নকওঁ যে সম্পদৰ আহৰণ আমাৰ হ'ব নালাগে, কিন্তু বিজ্ঞানসন্মতভাৱে সম্পদৰ আহৰণ হ'ব লাগিব, সম্পদৰ লুণ্ঠন সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। কাৰো ব্যক্তিগত স্বাৰ্থৰ কাৰণে হাজাৰজন লাখজন মানুহৰ ক্ষতি হ'ব নোৱাৰিব। এই ক্ষেত্ৰত আমাৰ জনগণও সজাগ হ'বৰ হ'ল। এইবাৰ আমাক শিকাই থৈ গ'ল। মই খুব ভাল পালোঁ, আমাৰ উপৰোক্ত বক্তাই ক'লে যে এইবাৰ শিৱসাগৰৰ মানুহখিনি সজাগ হোৱাৰ সময় আহিলে। আৰু অকল শিৱসাগৰ নহয়, আপুনি আমাৰ দেৱজিৎ ফুকন ডাঙৰীয়াই কৈছে যে আমাৰ গোটেই অসমতে এতিয়া মানে এই কথাটো হ'বলৈ গৈছে। মইতো ভয় খাই আছোঁ যে আজি সোৱণশিৰি নদীৰ যিটো নদী বান্ধ, সেইটো ভূমিকম্প হ'লে লখিমপুৰ ধেমাজি উটুৱাই লৈ আহিব একেবাৰে। গতিকে এই ধৰণৰ কথাবিলাক আমি আগতে চিন্তা কৰি আমাক এই বিভীষিকাটোৱে আমাক এটা সচেতনতা আনিবৰ কাৰণে আমাক সকলোকে সকীয়াই দিলে যে আমি ভৱিষ্যতৰ আৰু বিভীষিকা যাতে নহয়, এই বিভীষিকাক আমি বিজ্ঞানসন্মতভাৱে আমি তাক তাৰ পৰিত্ৰাণ ল'ব লাগিব। খালি মই এটা কথা কওঁ যে ইয়াতে যিটো আমাৰ বিশেষজ্ঞ কমিটি, বিশেষজ্ঞ কিন্তু বুলি ক'লে মই কেৱল IITৰ কথাটো ক'লে মই মানি ল'ব নিবিচাৰোঁ। আমাৰ গাঁৱৰ শিক্ষক বা গাঁৱৰ খেতিয়ক কিছুমান এনেকুৱা বিশেষজ্ঞ আছে যে তেওঁলোকে আমাক বেছি গঠনমূলক পৰামৰ্শ দিব পাৰে। আমাৰ NGO বিভিন্ন ধৰণৰ আমাৰ সামাজিক কৰ্মী কিছুমান আছে যে তেওঁলোকে আমাক বেছি গঠনমূলকভাৱে পৰিত্ৰাণৰ উপায় দিব পাৰে। আৰু চৰকাৰে সেই ধৰণে গঠনমূলক সকলোৰে পৰা পৰামৰ্শ লৈ পেলাই আমি যদি গঠনমূলক বিজ্ঞানসন্মতভাৱে আমি যদি ভৱিষ্যতৰ কামবিলাক কৰোঁ, তেতিয়াহ'লে বহনক্ষম উন্নয়ন হ'ব আৰু ছাষ্টেইনেবল ডেভেলপমেণ্টৰ জৰিয়তে আমি এখন পৃথিৱীত জীয়াই থকাৰ আমি এটা ৰাস্তা বিচাৰি পাম। নিশ্চয়, মই এইখিনিতে সবিশেষত কণ্টেক্ট বাঢ়ি বিৰতি ল'ব খুজিছোঁ, কিন্তু এই মুহূৰ্তলৈকে এই বিৰতিৰ আগলৈকে আমি যিখিনি কথা আলোচনা কৰিলোঁ তাত এটা কথা কয় ছাষ্টেইনেবল ডেভেলপমেণ্ট। এই ক্ষেত্ৰত প্ৰকৃতি ধ্বংসৰ কথাটো সকলো বক্তাই একমত যে প্ৰকৃতিৰ লগত যদি এনেদৰে খেলা কৰা হয়, প্ৰকৃতিক যদি ধ্বংস কৰা হয়, তেনেহ'লে এনেধৰণৰ ঘটনা হ'ব। আৰু এইবাৰ এই উজনি অসমৰ 4 জিলাৰ এই বানৰ অন্যতম কাৰণ, বিশেষকৈ চৰাইদেউ শিৱসাগৰ জিলাৰ বানৰ অন্যতম কাৰণ কিন্তু এইটোৱেই। খন্তেক বাণিজ্যিক বিৰতিৰ পিছত মই আহিম কিশোৰ কুমাৰ কলিতাৰ ওচৰলৈ। তেখেত এগৰাকী লেখক, বিশ্লেষক আৰু অধিবক্তা। মই তেখেতক অন্য ধৰণৰ এটা কথা দিশৰ পৰা আলোকপাত কৰাটো বিচাৰিম যে সামগ্ৰিকভাৱে এই প্ৰলয়ৰ যিটো মহাপ্ৰলয় হ'ল, এই মহাপ্ৰলয়ৰ ক্ষেত্ৰত ইয়াৰ লগত মোকাবিলা কৰিবৰ বাবে চৰকাৰ বা প্ৰশাসনে কি ধৰণৰ ভূমিকা লৈছে, এই ভূমিকা উপযুক্ত হয়নে, নে আৰু কিবা আৰু বেলেগ ধৰণৰ ভূমিকা লোৱা উচিত আছিল, তেওঁলোক প্ৰস্তুত আছিল নে? এই বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰশাসন আৰু চৰকাৰৰ ভূমিকাৰ সম্পৰ্কত কিছু আলোকপাত কৰাটো বিচাৰিম কিশোৰ কুমাৰ কলিতাই খন্তেক বাণিজ্যিক বিৰতিৰ পিছত।
আজিৰ সবিশেষত আমি আলোচনা কৰি আছোঁ উজনিৰ 4 জিলাত হোৱা প্ৰলয়ংকৰী বানৰ সম্পৰ্কত। মই এবাৰ কিশোৰ কুমাৰ কলিতাৰ ওচৰলৈ আহিছোঁ। মই বিৰতিলৈ যোৱাৰ আগতে কিশোৰ কুমাৰ কলিতালৈ প্ৰশ্নটো আগবঢ়াই থৈছিলোঁ। তথাপি দৰ্শকসকলৰ গীতাৰ্থে মই পুনৰ এবাৰ কওঁ যে এই যি প্ৰলয়ংকাৰী মহাপ্ৰলয় যিটো হ'ল শিৱসাগৰ, চৰাইদেউ, ইয়াৰ লগতে যোৰহাট আৰু গোলাঘাট জিলাতো হৈছে, এই প্ৰলয়ংকৰী বানৰ ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনে যি ধৰণৰ ভূমিকা ল'ব লাগিছিল সেই ধৰণৰ ভূমিকা, বিশেষকৈ প্ৰাকৃতিক বিষয়সমূহৰ সম্পৰ্কত আমি আলোচনা কৰিলে এই ভূমিকাসমূহ উপযুক্ত হৈছে বুলি আপুনি ভাবেনে, নে আৰু কিবা কৰিব লগা আছিল? তেওঁলোক প্ৰস্তুত আছিল নে? মই গোটেই বিষয়টো কোৱাৰ আগতে মোৰ এটা স্মৃতিত এটা কথা আহিছে। হয়, আজিৰ পৰা বহু বছৰ আগতে আপোনাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত বিৰাট ডাঙৰ প্ৰলয়ংকাৰী এটা বাঁহমাৰুলি আহিছিল। এগৰাকী আমেৰিকান চিনেটে আকাশী যানৰ পৰা তেওঁ নিজৰ অঞ্চলটো চাব গৈছিল। তাৰপাছত BBC-ত দেখুৱাইছিল মষ্টলি সেইটো সময়ত হুকাই কান্দি দিছিল তেতিয়া, যে মই মোৰ নিজৰ মানুহখিনি ইমান দুৰৱস্থা মই চাব নোৱাৰোঁ, সেইবিলাক কান্দি দিছিল। আপুনি নিজে কওক ফুকন ডাঙৰীয়া, যে আমি যিবিলাক মানুহক দেখিলোঁ, যিবিলাকে চৰকাৰ চলাই আছে, যিবিলাকে মন্ত্ৰী বিধায়ক হৈ আছে, তেওঁলোকৰ চকুত চকু পানী এটা দেখিলোঁ নে আমি? অন্তৰৰ পৰা কান্দিলে জানো কোনোবাই এই মানুহবিলাকৰ দুৰৱস্থাৰ কথাটো? গতিকে মই ভাবোঁ যে প্ৰথম কথা হৈছে কি, অন্তৰৰ পৰা সেই দুখটো পাব লাগিব যে মই মানুহখিনি দুখত সঁচাকৈ দুখী। মই কিন্তু ভাবোঁ যে সেই বস্তুটো এইটো কাৰণতে নাই, যিটো বসন্ত গগৈ কৈছে কিছু পৰিমাণে। মই ভাবোঁ যে এই ধৰণৰ যদি এটা জলপ্ৰলয় যদি হ'ব পাৰে, তাৰ কথাটো অসম চৰকাৰে গম পোৱা নাছিল নেকি? প্ৰথম প্ৰশ্ন হৈছে সেইটো। যদি গম পোৱা নাছিল, তেতিয়াহ'লে এটা যি বিৰাট ডাঙৰ ডিপাৰ্টমেণ্ট আছে ইয়াতে, যিটো আমি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বুলি কওঁ, তেওঁলোকৰ ৰোলটো কি আছিল, কি ভূমিকা আছিল? আমি শুনিছোঁ যে 19 তাৰিখে ৰাতি 9টা বজাৰ সময়ত বহুত মানুহে জিলা প্ৰশাসনলৈ ফোন কৰিছিল, কোনে ফোন ৰিচিভ নকৰিলে। আজি যদি আপুনি গুৱাহাটীত আপোনাৰ যদি ইলেক্ট্ৰিচিটিৰ কিবা এটা প্ৰব্লেম হয়, আপুনি 15-20 মিনিট ৱেইট কৰিব লাগে। সেইদিনাখন মোৰ ঘৰৰ সন্মুখত, মই য'ত ভাড়া কৰি থাকোঁ, তাৰ সন্মুখত এডাল কাৰেণ্টৰ তাৰ ৰাস্তাত পৰি গ'ল। আপুনি ফোন কৰিবৰ কাৰণে কেনে হাহাকাৰ লাগে, কাৰণ তাতে যদি আপুনি গ'লেহে মানুহ মৰিলে হয়। গতিকে আমাৰ গোটেই দুৰ্যোগ ব্যৱস্থাপনা বিভাগটো এনেকুৱা হৈ গৈছে গোটেই অসম চৰকাৰৰ, যে আজি যদি গুৱাহাটীত ধৰক সৰু ভূমিকম্প এটাও হয়, তেতিয়াহ'লে আপোনাৰ মোৰ কাষত সহায়ৰ হাত আগবঢ়াব পৰাকৈ কোনো আচলতে আনুষ্ঠানিক কোনো ব্যৱস্থা এটা নাই। কিন্তু সেইটো এটা প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে কি, অসম চৰকাৰ বসন্ত গগৈ যিটো কথা কৈছে যে মানে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিষয়টো তেওঁক ভুলকৈ দেখুৱাইছে, মই ভাবোঁ যে তেখেতে গোটেই বিষয়টো ভালকৈ জানে। কাৰণ হৈছে আজিৰ পৰা এপ্ৰিল মাহত আমাৰ পূৰ্বৰ প্ৰাক্তন বিৰোধী দলৰ দলপতি, প্ৰাক্তন বিধায়ক নাজিৰা বিধানসভা সমষ্টিৰ, তেওঁ এখন চিফ ছেক্ৰেটাৰীৰ মুখ্য সচিবলৈ এখন চিঠি পত্ৰ প্ৰেৰণ কৰিছিল। আৰু পত্ৰখনৰ মূল বিষয়বস্তু আছিল যে যিখন ঔগুৰিজান চাহ বাগিচা বিহুবৰৰ সেই অঞ্চলটোত আজি সুদীৰ্ঘকাল ধৰি খনন চলি আছে, আৰু এই খননৰ বিৰুদ্ধে অসম চৰকাৰক ব্যৱস্থা ল'বৰ কাৰণে তেওঁ তেতিয়া কৈছিল। তাৰে আগতে তেওঁ এখন PIL দিছিল গুৱাহাটী হাইকোৰ্টত। 2018 চনৰ PILখনত তেতিয়াই এটা টাস্ক ফ'ৰ্চ গঠন কৰাৰ কথা হ'ল, উচ্চস্তৰীয় কমিটি এখন গঠন কৰাৰ কথা হ'ল। সেইবিলাকতো একোৱেই নকৰিলে এতিয়ালৈকে। তাৰমানে 18-19 চনৰ পৰাই যে তাতে এটা প্ৰলয় হ'ব পাৰে, এই গোটেই খননৰ পৰা, এই গোটেইখিনি কথাটো কোনোবা এখন চৰকাৰে বা এডমিনিষ্ট্ৰেশ্যনে নাজানিব বুলি আমি কিয় ভাবি আছোঁ? প্ৰথম কথা, জানিছিল। আপুনি চাব, NGTয়ে 2014 চনত ৰেল ৰ'ড মাইনিং আপোনাৰ বন্ধ কৰি থৈ দিছে। যিটো অল ডিমাছা ষ্টুডেণ্টছ ইউনিয়নে যিটো কেছ কৰিছিল NGTত, তেতিয়া ৰেড হোল মাইনিং বন্ধ কৰিলে। সেইটো মেঘালয়ৰ ক্ষেত্ৰত এপ্লিকেবল আছিল, মেঘালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল। তাৰ পাছত এই যে কয়লাৰ বৃহৎ পৰিমাণৰ এটা সৰবৰাহ হৈ আছে, সেই কয়লাবিলাক ক'ৰ পৰা গৈছে তেতিয়াহ'লে? ৰেড হোল মাইনিং বন্ধ। এতিয়া অপেন কাষ্ট মাইনিঙৰ নাগালেণ্ডৰ কোল পলিচি এখন আছে। সেই অপেন কাষ্ট মাইনিঙত অকশ্যনত হয়, এটা নিৰ্দিষ্ট এলেকাত এটা বিধিগত প্ৰচেষ্টা থাকে কেনেকৈ অকশ্যনত অপেন কাষ্ট মাইনিং হ'ব। এতিয়া কিমান অপেন কাষ্ট মাইনিং আছে তাত? লিগেল কিমান আছে, ইলিগেল কিমান আছে? এতিয়া যদি এই গোটেই বস্তুটোৰ ক্ষেত্ৰত যিটো আমাৰ অমৰদাই কৈছে ইয়াতে যে লুণ্ঠনৰ কথাটোত, এই কোনোবা লুণ্ঠনৰ কাৰণে যদি এটা সভ্যতা শেষ হয়, 2-3খন ডিষ্ট্ৰিক্টৰ মানুহৰ জীৱন জীৱিকা শেষ হয়, সেইটো অপৰাধ হয়নে নহয়? প্ৰথম কথাটো, সেইটো ক্ৰিমিনেল ইনভেষ্টিগেশ্যন হ'ব লাগে নে নালাগে? মই প্ৰথম ডিমাণ্ডটোৱে হৈছে অসমৰ গোটেই অসমবাসীয়ে এই ডিমাণ্ডটো উঠাব লাগে যে গোটেই বিষয়বস্তুত কি ধৰণে সংঘটিত হ'ল। এইটো এটা মোৰ মতে এটা অপৰাধ। এইটো কাৰণতে অপৰাধ যে কিছুমান মানুহে যদি ইলিগেলি তাতে কুৱেৰি কৰি আছে, ষ্ট'ন মাইনিঙে কৰিছে, আৰু জানো এইটো কৰি আছে, এই কথাখিনি চবেই জানে। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানুহে, চৰাইদেউ ডিষ্ট্ৰিক্টৰ মানুহে আজিলৈকে এই প্ৰশ্নটো বিভিন্ন কাৰণতে উঠাব পৰা নাছিল। কিন্তু এতিয়া যেতিয়া প্ৰলয়টো হৈ গ'ল, মানুহৰ গোটেই জীৱন জীৱিকা গোটেই ধ্বংস হৈ গ'ল, তেতিয়া এই প্ৰশ্নবিলাক আহিছে। ইমান বছৰ কিন্তু আমি কথাবিলাক কিছু অঞ্চলত, এতিয়া ধৰক কেইখনমান এই যিটো আপোনাৰ এই ঔগুৰিজান টি ষ্টেটৰ মানুহখিনি বা সেই তেওঁলোকে এখন পেটিশ্যন দিছিল, কিন্তু তাৰে এটা লোকেল NGO এটাই পেটিশ্যন এখন দিছিল তেতিয়া। গতিকে কথাটো হৈছে কি, সেই সময়তে এই কথাবিলাকৰ উত্থাপন কৰা হৈছিল। এতিয়া আমি বহুত দেৰিকৈ প্ৰশ্নবিলাক কৰা আৰম্ভ কৰিছোঁ, মই ভাবিছোঁ সেইটো। দ্বিতীয় কথাটো হৈছে কি,
যে জিলা যিটো দুৰ্যোগ প্ৰাধিকৰণ থাকে কিমান মানুহ থাকে শিৱসাগৰ ডিষ্ট্ৰিক্টত আৰু চৰাইদেউ ডিষ্ট্ৰিক্টত চৰকাৰীভাৱে কিমান মানুহ আছে কেইশমান মানুহ হয়তো নহ'ব অথচ আপুনি গোটেই সমষ্টিটোত গোটেইকেইখন জিলাত কিমান লাখ মানুহ আজি বানাক্ৰান্ত হৈছে এতিয়া প্ৰসংগ কথা এটা কৈছোঁ যে মানুহবিলাকক মই এতিয়া আপোনালোকৰ ষ্টুডিঅ'ত আহোঁতে দেখিলোঁ যে এক ট্ৰাক এতিয়া পানী যাব এইবিলাক চব ঠাইৰ পৰা পানী চানী গৈ আছে কেইটা দমকল বনালে এইকেইটা দিনত মানুহক বিকল্পভাৱে খোৱা পানীটোৱেতো মূল কথা আহিব এতিয়া কিমানটা দমকল বনালে খোৱা পানীৰ অল্টাৰনেটিভ বিকল্প ব্যৱস্থা এইকেইটা দিনৰ ভিতৰত সেই সমষ্টিবিলাক যিবিলাক মানুহে পানীত ডুবি আছে তেওঁলোকৰ কাৰণে কিবা ব্যৱস্থা কৰা হ'ল নেকি কৰাটো নাই আমিতো দেখা নাই ছমাহলৈকে এই মানুহখিনি কেনেদৰে খাব এতিয়া খেতিপথাৰ শেষ ঘৰ দুৱাৰ শেষ গতিকে মই ভাবোঁ যে এতিয়ালৈকেতো একো নকৰিলে আমি দেখাটো কৰা নাই এতিয়ালৈকে এইকেইখন জিলাত মানুহে বন্যাক্ৰান্তই যিটো সহায় পাইছে সেইটো অসমৰ সাধাৰণ মানুহৰ তেওঁলোকৰ আৱেগিকভাৱে সকলোৱে আগবাঢ়ি আহিছে তেওঁলোকে সহায় আগবঢ়াইছে সেইটো কাৰণে মানুহখিনি এতিয়াও বিপদত পৰা নাই খোৱা বোৱাক লৈ তেওঁলোকে পৰ্যাপ্ত পৰিমাণে সহায় পাইছে কিন্তু অহা 6 মাহৰ পাছত কি হ'ব গতিকে মই ভাবোঁ যে প্ৰতি ঘৰ বন্যাক্ৰান্ত মানুহক অন্ততঃ অহা 6 মাহৰ কাৰণে অতি কমে 20,000 মান টকা দিব লাগে মাহেকত তেওঁলোকৰ মেডিচিন ফ্ৰী কৰিব লাগে প্ৰতিটো পৰিয়ালক যিবিলাকে বানত আক্ৰান্ত হৈছে কাৰণ এই মানুহে এতিয়া এই মুহূৰ্তত আৰু এমাহৰ পাছত তেওঁলোকে কিদৰে জীৱন জীৱিকা তেওঁলোকৰ হ'ব আপোনালোকে দেখিছে তেওঁলোকৰ গাড়ী মটৰটো বাদেই দিয়ক তেওঁলোকৰ এই পলসৰ পৰা এই পলস বুলি যিটো কৈছে সেইটো পলস নহয় ন আৰু দ্বিতীয় কথা যে এই মাটিখিনিৰ এটা ষ্টাডি কৰিব লাগে তাতে কি কি এলিমেণ্টছ আহিছে আমি নামনি অসমৰ মানুহ আমাৰ ঘৰত মই সৰুৰ পৰা মোৰ ঘৰত কিমানবাৰ পানী উঠিলে মই নিজেই নাজানো মই নিজেই আমাৰ চহৰখনৰ পাঠশালা চলত প্ৰথম পানী উঠিলে মোৰ ঘৰখনতে উঠে কিন্তু আমাৰ ঘৰত যেতিয়া কুৰুচোৱা বান্ধিছিল তেতিয়া বোকা পানী আহিছে অলপমান পলস পৰে তাতে এটা সামান্য চেণ্টিমিটাৰ তাৰপিছত থুই দিলে গুচি যায় সেই পলসে হয়তো খেতিপথাৰবিলাক শেষ কৰে কিন্তু সেইটো কুৰুচা বানৰ সেই সময়তো এটা ডাঙৰ দুৰ্যোগ হৈ গৈছে আমাৰ এইটো অঞ্চলত বালিয়ে বহুত যিবিলাক পথাৰ পুতিলে আজিলৈকে তাত কোনো খেতি হোৱা নাই গতিকে প্ৰথম কথা হ'ল কি শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ যিবিলাক পথাৰত এই ধৰণৰ পৰিলে প্ৰলেপটো তাত কোনো ধৰণৰ খেতি ভৱিষ্যতলৈকে নহ'ব চৰকাৰৰ আটাইতকৈ ডাঙৰ কৰণীয় হৈছে এই কথাটো মই কেইবাঠাইতে কৈছোঁ যে উত্তৰাখণ্ডত 2013ত যেতিয়া মহাপ্ৰলয় হ'ল 5,700 মানুহ মৰিছিল তেতিয়া 7,500 কোটি টকা ৰিকনষ্ট্ৰাকশ্যন পেকেজ দিয়া হৈছিল কৰ্ণাটকত 2024-25ত 3,500 কোটি টকা দিয়া হ'ল অসম চৰকাৰে 2024-25ত বানপানীৰ কাৰণে 550 কোটি সম্ভৱতঃ একদম সংখ্যাটো মই ক'ব নোৱাৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ বিচাৰিছিল দিলে কিমান 29 কোটি টকা গতিকে এতিয়া এই গোটেই 3খন জিলা মই মূলতঃ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কথাখিনিয়ে যদি ধৰি লওঁ তাৰে পুনৰ নিৰ্মাণৰ কাৰণে কিমান পইচা লাগিব বহু হাজাৰ কোটি টকা লাগিব এই হাজাৰ কোটি টকাটো এতিয়া অসম চৰকাৰে কেনেকৈ গোটায় আৰু মানুহক কেনেধৰণৰ সাহায্য দিয়ে তাৰ ওপৰতে অসম চৰকাৰৰ সমগ্ৰ তেওঁলোকৰ দক্ষতা অদক্ষতাটো নিৰ্ভৰ কৰি আছে আৰু প্ৰথম কথাটো হৈছে কি আমি মৌখিক কথাৰ ওপৰত ভিত্তি কৰি কওঁ কি কাৰ কাৰণে কি হৈছে তাৰ কাৰণে এটা সাইণ্টিফিক ষ্টাডি হওক এটা ইনভেষ্টিগেশ্যন হওক যে কি কাৰ কাৰণে এইটো হ'ল কিহৰ কাৰণে হ'ল কি পৰিৱেশিক কথা ইয়াৰ লগত জড়িত আছে সেইটো এটা অনুসন্ধানৰ বিষয় দ্বিতীয় কথাটো হৈছে আপুনি যিটো কথা কৈছে যে চৰকাৰে এতিয়া এই মানুহবিলাকক কি ধৰণে দুৰ্যোগৰ পৰা মুকলি কৰিব বা তেওঁলোকক মুক্ত কৰিব তেওঁলোকক বিভিন্ন সহায় দিব সেইটোৰ লগত এটা প্ৰত্যক্ষভাৱে পইচাৰ কথা জড়িত আছে মই ভাবোঁ যে অসম চৰকাৰৰ নিজাববীয়াকৈ কিন্তু ইমানখিনি ধন নাই হয় যদি তেওঁলোকে ৰাষ্ট্ৰীয় দুৰ্যোগ মানে পুঁজিৰ পৰা যদি পইচা নাপায় তেতিয়াহ'লে হয়তো তেওঁলোকে পইচা ধাৰেও ল'ব পাৰে কিন্তু মই ভাবোঁ যে কেইবা হাজাৰ কোটি টকা লাগিব এই জিলাকেইখনত পুনৰ নিৰ্মাণৰ কাৰণে মানুহবিলাকৰ ঘৰ দুৱাৰ পথাৰ এইবিলাকক মুকলি কৰাৰ কাৰণে কোনোবা যদি এতিয়া শুনিছোঁ এই অঞ্চলটোত কোনোবা 30-40টালৈকে গৰু মৰিছে অৰ্থাৎ যদি সেনেকুৱা গৰুখিনি মৰিলে তাৰপাছত তেওঁলোকৰ জীৱন জীৱিকাৰ কোনো ৰাস্তাই নাই তেতিয়াহ'লে গোটেই মানুহবিলাকক গৰু দিব লাগিব যাৰ গৰু নোহোৱা হৈছে তেওঁলোকৰ ক্ষেত্ৰত কেইটামান গৰু যাৰ পথাৰখন নষ্ট হৈছে সেই পথাৰবিলাক মুকলাই কৰি দিয়া মানুহে নিজে খান্দিটো পথাৰবিলাক মুকলি কৰিব নোৱাৰিব এই আৱেগটো কেইদিনমান থাকিব তাৰপিছত কি হ'ব এতিয়া আপোনাৰ ছবিত দেখা পাইছে এটা ঘৰত যেনেধৰণে বোকা পৰিছে এনেকৈ বোকা আচলতে বানপানীত নপৰে মোৰ নিজৰ ঘৰত পৰেতো মই গম পাওঁ এইবিলাক আচলতে গুচাত এই যেতিয়া শুকাব ৰ'দ দিলে সেইবিলাক তেতিয়া গুচাবই নোৱাৰিব এইবিলাক গতিকে মই ব্যক্তিগত মোৰ ধাৰণাটো হৈছে যে প্ৰথম কথাটো হৈছে অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ ব্যৱস্থাটো এই দেখুৱাই দিলে এইবাৰত যে তেওঁলোকে এটা দুৰ্যোগ মোকাবিলাৰ কাৰণে সক্ষমেই নহয় সেইটো আমিও সতৰ্ক হৈ থকাটো হ'ল ভাল অসমবাসী বাকী অঞ্চলৰ মানুহবিলাকে যে কালি যদি কোনোবা এটা বেলেগ ঠাইত যদি সেই ধৰণৰ যিটো অমৰদাই কৈছে যে কালি যদি সোৱণশিৰিত কিবা এটা ঘটা হয় তেতিয়াহ'লে আৰু কি হ'ব গতিকে এইবিলাক কথা মুকলি প্ৰশ্নবিলাকতো আমি কৰিব লাগিব এইখন চৰকাৰখন আমিহে পাতি দিছোঁ তেওঁলোকেতো ওপৰৰ পৰা এই চৰকাৰখন চলাই থকা নাই তেওঁলোকক তেওঁলোকৰ প্ৰতিনিধি দে আৰ দ্য পাব্লিক ছাৰ্ভেণ্ট গতিকে তেওঁলোকৰ ওচৰত আমি কিছুমান দাবী নিশ্চিতভাৱে কৰিব খুজিছোঁ আৰু আমি কৰিব পাৰোঁ যে যদিহে শিল খনন বালি খনন আৰু কয়লা খননৰ কাৰণে গোটেই ঘটনাবিলাক ঘটিল
তেতিয়াহ'লে তাৰ ইনভেষ্টিগেশ্যনো হ'ব লাগিব যিবিলাক দোষী মানুহ সেইবিলাকক তেওঁলোকক দোষৰ ভিতৰত আনিব লাগিব নালিলে এনেই মাজত কিছুমান কথা কৈ কেইটামান টকা পইচা সাহায্য দি কেইদিনমানৰ কাৰণে দাউল চাউল দি সেই ধৰণৰ কিন্তু নহ'ব কাৰণ এই মানুহখিনি পাছলৈকে কিন্তু জীয়াই থাকিব নোৱাৰিব মই এইখিনিয়ে কথা ক'ব খুজিছোঁ ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত আহিম আপোনাৰ ওচৰলৈ মই এবাৰ ডিব্ৰুগড়লৈ যাব খুজিছোঁ ডিব্ৰুগড়ত আছে অপৰ্ণা বৰা তেখেত এগৰাকী সমাজকৰ্মী আৰু বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যি অৱৰ্ণনীয় বান এই বানৰ পিছত যিসকল ক্ষতিগ্ৰস্ত হ'ল সেই ক্ষতিগ্ৰস্তসকলৰ লগত তেখেতে লাগি আছে আৰু তেখেতে বিশেষকৈ এই বিষয়টোৰ সম্পৰ্কত তেওঁ ৰাইজৰ কাষত উপস্থিত থাকে সদায় আৰ্তজনৰ কাষত উপস্থিত থাকে অপৰ্ণা বৰা মই আপোনাৰ ওচৰলৈ আহিছোঁ সামগ্ৰিকভাৱে যিটো মই আপোনাৰ সাহায্যৰ দিশটোৰ পৰা আহিব খুজিছোঁ যি হিয়া উজাৰি দিলে ৰাইজে অসমৰ ৰাইজে বিভিন্ন অঞ্চলৰ ৰাইজে এই দুখন জিলা বা অঞ্চলৰ এই বান ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰত যে বিশেষকৈ কিছুৱে কৈছে যে চৰকাৰী সাহায্যক বহুত তল পেলাই দিলে সামগ্ৰিকভাৱে এই বান ক্ষতিগ্ৰস্তসকলক যি ধৰণে এটা হিয়া উজাৰি ৰাইজে সহায় কৰিলে এই পৰিৱেশটোক লৈ আপোনাৰ কিবা বক্তব্য অপৰ্ণা বৰা হয় আচলতে ক'বলৈ গ'লে যি অৱস্থা হৈ গ'ল এই অৱস্থাটো যদি চৰকাৰলৈ বাট চাই থাকিলেহেঁতেন তেনেহ'লে বানত যি আমাৰ মানৱ সম্পদৰ ক্ষতি হৈছে তাতকৈ বেছি খাবলৈ নাপাই মৰা মানুহৰ সংখ্যা বহুত বেছি বাঢ়ি গ'লহেঁতেন আৰু প্ৰথম কেইদিন আমি দেখিলোঁ চৰকাৰৰ যি মানে প্ৰস্তুতি আছিলে বা চৰকাৰৰ যি কাম কাজ আছিলে সেইখিনিতো একদম মানে এনেকুৱা এটা অৱস্থা আছিলে যে আমি চৰকাৰখনে মানুহখিনিক মৰিবলৈ দিছে নেকি এনেকুৱা নিচিনা আমাৰ সাধাৰণ দৃষ্টিত আমাৰ তেনেকুৱা লাগিছিল আমি ভাবিছিলোঁ যে যেতিয়া এনেকুৱা এটা দুৰ্যোগত আহি গ'ল এনেকুৱা এটা দুৰ্যোগ হৈ গ'ল ইয়াৰ পিছত ভাবিছিলোঁ যে অসম জুৰি ইমাৰ্জেঞ্চি ঘোষণা হ'ব সকলো কাম কাজ বাদ দি অসমৰ সমগ্ৰ মানে চৰকাৰৰ যি এফৰ্ট আছে গোটেইখিনি নি এই 3খন ডিষ্ট্ৰিক্টত দি দিব বুলি আমি আশা কৰিছিলোঁ ভাবিছিলোঁ কিন্তু সেয়া হৈ নুঠিল যে প্ৰথম কেইদিনা তেওঁলোকে যেন ৰৈ থাকিল যে চৰকাৰে ৰাইজে কি কৰে কৰি লওক তাৰপিছত আমি মানে চৰকাৰৰ পৰা তাৰপিছত আমি যাম কিন্তু প্ৰথম 4-5 দিনলৈকে চৰকাৰে একো লৰচৰ কৰা নাছিলে তেওঁলোকৰ একো কাম কাজ নাছিলে আৰু ৰাইজে যদি সেইখিনি সময়ত ৰন্ধা খাদ্য নি ঘৰে ঘৰে পানীৰ বটল নি যদি নিদিলেহেঁতেন তেতিয়াই বহু মানুহৰ ক্ষতি আমি দেখিবলৈ পালোহেঁতেন বাকী জীৱ জন্তুৰ কথা মই নকলোৱেই বাকী এতিয়াতো পিছৰ সময়খিনিৰ কথাও আমি যদি কওঁ যে আজি ধৰি লওক পাঞ্জাৱৰ পৰা মানুহ আহি থাকি লৈছে বা আমাৰ বিভিন্ন গাঁও অঞ্চলৰ সাধাৰণ মানুহে গৈ পেলাই তাত থাকি লৈছে যে আমি ঘৰবিলাক পৰিষ্কাৰ কৰি দিম কাপোৰ কানি পৰিষ্কাৰ কৰি দিম বা খোৱা বোৱা কাপোৰ কানি যোগানকে ধৰি যি কাম কৰিছে এইটো মানে সাংঘাতিক আমি ক'ব লাগিব স্বীকাৰ কৰিব লাগিব যে অসমীয়া মানুহে এটা ইউনিটি দেখুৱাই দিলে আৰু সেই ইউনিটি যদি আমি নেপালোহেঁতেন তেনেহ'লে চৰকাৰে আমাক কি কৰিলেহেঁতেন আমি এতিয়া দেখিছোঁ আৰু বিশেষকৈ জিলা প্ৰশাসন বুলি কওঁ যদি আপোনালোকে কৈ আছে যে ডিজাষ্টাৰ মেনেজমেণ্টৰ কথা কৈ আছে ডিজাষ্টাৰ মেনেজমেণ্টৰ কোনো এতিয়া আমাৰ অসমখন চাৰিওফালে পাহাৰেৰে আগুৰা আৰু যি ক্ষয় ক্ষতি হৈ আছে দেখি আছে কুৰিচু বান্ধৰ সেই সময়টোত আমি দেখিছোঁ কি অৱস্থা হৈছিলে আৰু অলপ দিনৰ আগতে আমাৰ NSPCৰ ধেমাজি ডিষ্ট্ৰিক্টত যিটো ঘটিছিলে সেইটো আমি দেখিলোঁ তাৰ পিছতো আমাৰ জিলা প্ৰশাসনবিলাকৰ কোনো প্ৰস্তুতি নাছিলে আমি নিজে ছ'চিয়েল মিডিয়াত ক'বলৈ আৰম্ভ কৰিছিলোঁ যে আমাৰ বহুত ডাঙৰ নদীবিলাকত মাছমৰীয়াবিলাক আছে তেওঁলোকক যদি এদিনৰ ভিতৰত অৰ্ডাৰ দি সকলো মাছমৰীয়া নাও লৈ বোলে ৰেডি থাকক গভৰ্ণমেণ্টে ডাঙৰ ট্ৰাক দিব লৈ পেলাই তেওঁলোকক তালৈ লৈ যাব কাৰণ নদীত মাছ মৰা যিসকল ব্যক্তি তেওঁলোক পানীৰ লগত মানে যথেষ্ট মানে অভ্যস্ত মানে তেওঁলোকে যথেষ্ট জানে গতিকে তেওঁলোকক যদি ইমিডিয়েট সেইটো ঘোষণাও কৰি দিলেহেঁতেন আমাৰ ভাল লাগিলেহেঁতেন যে মাছ ঘাটবিলাকৰ যি তেওঁলোকে টেক্স কালেকশ্যন কৰে সেইসকল মাছুৱৈক যদি ক'লেহেঁতেন নাৱৰীয়াক যদি ক'লেহেঁতেন যে আপোনালোকে ইমিডিয়েট শিৱসাগৰ আৰু চৰাইদেউলৈ আহক সেইটো যদি ক'লেহেঁতেন আমাৰ ভাল লাগিলেহেঁতেন চৰকাৰে পইচা খৰচ কৰিব নালাগে কিন্তু একশ্যন ল'ব লাগিছিল কিন্তু আমি দেখিলোঁ একো একশ্যনেই নল'লে তাৰপিছত এতিয়া চাব গাড়ীবিলাক দামী গাড়ীবিলাক মানুহে সকলোৱে গাড়ীটো কোনেও কেছ পইচা দি নিকিনে চবেই ইনষ্টলমেণ্টত কিনে এতিয়া গাড়ীবিলাক চব বোকাৰ তলত পোত খাই আছে এতিয়া গাড়ীৰ ক্ষেত্ৰত ইঞ্চুৰেঞ্চ যেতিয়া কৰে ইঞ্চুৰেঞ্চে প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণ নিদিয়ে বুলি আমি জানো এতিয়া এই পানীয়ে এই মহাপ্লাৱনে যিটো কাম কৰিলে গাড়ীবোৰৰ ক্ষেত্ৰত যিটো ক্ষতি আনিলে
এই ক্ষতিটোক যদি এটা প্ৰাকৃতিক দুৰ্যোগ বুলি ভাবি থাকে এতিয়াও যদি আমাৰ ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে প্ৰাকৃতিক দুৰ্যোগ বুলি গণ্য কৰি এই গাড়ী মটৰবিলাকৰ ক্ষতিপূৰণটো নিদিয়ে, সেইটো এটা ডাঙৰ মানে আমাৰ কাৰণে এটা ক্ষতি হ'ব। কাৰণ তাত লাখ লাখ গাড়ী মটৰ নষ্ট হৈছে, য'ত ইঞ্চুৰেঞ্চ কোম্পানীবিলাকলৈও লাখ লাখ টকা গৈ আছে। এতিয়া চৰকাৰে যদি এতিয়াও একটা একশ্যন ল'লেহেঁতেন, যে কোম্পানীবিলাকক ক'লেহেঁতেন যে এইটো দুৰ্যোগ নহয়, প্ৰাকৃতিক দুৰ্যোগ নহয়, এইটো হ'ল দুৰ্ঘটনা, গতিকে এই গাড়ীবিলাকৰ মেৰামতিৰ কামটো ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে কৰিব লাগিব, এই বাধ্যবাধকতাটো তেওঁলোকে কৰিব পাৰিলেহেঁতেন। কিন্তু দেখিছোঁ তেওঁলোকে ফটো তোলা, ভিডিঅ' দিয়া আৰু কঠীয়া পৰাৰ যিবিলাক ভিডিঅ' কৰিছে এইবিলাক দেখিতো আমাৰ মাথা গৰম হৈ গৈছে। পাচি এটাত খৰাহী এটাত ধান লৈছে, লৈ ছটিয়াই গৈছে আৰু 20টামান মানুহে গচকি গৈছে। তো এইবিলাক নাটক অসমৰ মানুহে বুজি পাবলৈ আৰু বাকী নাই। গতিকে এইবিলাক কৰাতকৈ যদি যিবিলাক একদম বেছিক নিডছ, যেনেকৈ ক'লে যে মাটি পথাৰবিলাক যে যি মানে শিল বালি জাতীয় বস্তুৱে লেয়াৰ এটা পৰি গৈছে, এইবিলাক যদি শুকাই যায় তেনেহ'লে চিমেণ্টতকৈও টান কিবা এটা হ'ব নিচিনা আমাৰ লাগি আছে, আমি যিটো দেখিলোঁ চকুৰে। সেইখিনি যদি তাৰ ওপৰত এতিয়া আমাৰ অসমৰ মানুহে বহুত চিন্তা কৰিছে যে সাধাৰণ মানুহে কঠীয়া তুলিছে, ট্ৰাকে ট্ৰাকে লৈ গৈছে, তাত ৰুই থৈ আহিছে, কিন্তু এই কঠীয়া জানো ভাল হ'ব? এইটো আমি মাটিখিনি মই নিজে তাত যাওঁতে মই নিজে চুই চাইছোঁ, এইখিনি মাটিত যে ধান হ'ব তাৰ সম্ভাৱনা একেবাৰে কম আছে। গতিকে এইখিনিৰ কাৰণে কি হ'ব? এতিয়া যোৱা বছৰটোত যি ধান চাউল মানুহে গোটাই থৈছিলে সেইখিনিতো গ'ল পানীত, আৰু পথাৰখিনি গ'ল, এইবছৰ ধান নহ'ব। আৰু কেইবছৰলৈ নিজে নিজৰ 2 বিঘা বা 3 বিঘা বা 5 বিঘা মাটিক মোকলাই ল'ব পাৰিব, সেইটো সম্ভাৱনা একদমেই কম আছে। গতিকে এইবোৰ ক্ষেত্ৰত আচলতে চৰকাৰে ইমাৰ্জেঞ্চি একশ্যন ল'ব লাগিছিলে। এনেকুৱা কৰিব পাৰিলেহেঁতেন, বহুত JCB আছিলে, বহুত মানে ডাম্পাৰ আছিলে, সেইবিলাকক মালিকবিলাকক কৈ ৰিকুৱেষ্ট কৰি যে আপোনালোকে তাত যাওক, এই পথাৰবিলাক মুকলি কৰি দিয়ক। যিকোনো এটা একশ্যন গভৰ্ণমেণ্টে ল'ব পাৰিলেহেঁতেন, কাৰণ গভৰ্ণমেণ্টৰ হাতত সকলো পাৱাৰ থাকে। গতিকে আমি তেওঁলোকৰ যিটো ইনিচিয়েটিভ সেইটো কম দেখিছোঁ, য'ত আমি সাধাৰণ মানে 1 অনা 2 অনা দি আমি যি দুৰ্গত মানুহক সহায় কৰিবলৈ গৈছোঁ, এইটো মানে সেই আৰু মানে এসাঁজ ভাত নাখাই লঘোণে থকা মানুহখিনিৰ মুখত ভাত দিয়াৰ নিচিনা হৈছে। পানী প্ৰথম অৱস্থাত 1 বটল পানী 2-3জন মানুহে ভাগ কৰি খাব লগা অৱস্থাৰ পৰা এতিয়া অন্ততঃ পিয়াহ লাগিলে পানীটোপা পেটত পৰিব পৰা হৈছে। কিন্তু ইয়াৰ যিটো দীৰ্ঘম্যাদী ইম্পেক্ট হ'ব, দীঘলীয়া সময়ৰ যিটো ইম্পেক্ট হ'ব, তাৰ কাৰণে চৰকাৰৰ এতিয়াও আমি একো প্ৰস্তুতি দেখা নাই। নিশ্চয় ধন্যবাদ জনাইছোঁ অপৰ্ণা বৰা। মই পুনৰবাৰ আহিম আপোনাৰ ওচৰলৈ, পুনৰ আহিব খুজিছোঁ বসন্ত গগৈৰ ওচৰলৈ। বসন্ত গগৈ, বিশেষকৈ আপুনি যি কথা উল্লেখ কৰে যে শিল কয়লা এইবিলাকৰ খননৰ ক্ষেত্ৰত আপোনালোকে এটা প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব, এতিয়া এটা কথা নাগালেণ্ড চৰকাৰক কোনে কনভিন্স কৰিব? বিশেষকৈ আজি মুখ্যমন্ত্ৰীয়ে এটা কথা ক'লেই যে এইটো নাগালেণ্ডত হৈছে, যে এই ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা লোৱা উচিত বুলি ভাবে? যিহেতু নাগালেণ্ড চৰকাৰে কৰিছে, যিহেতু সামগ্ৰিকভাৱে গোটেই পাহাৰটো নাগালেণ্ডত আছে, এই নাগালেণ্ড চৰকাৰৰ সহযোগিতা অবিহনে এই সমস্যাটোৰ সমাধান হ'ব নেকি? যে আজি যিজাক বৰষুণ হৈছে, কাইলৈ তেনেকুৱা বৰষুণ হ'লে পুনৰ এনেকুৱা ঢল আহিব? বসন্ত গগৈ। ফুকনদা, মই আপুনি সোধা কুৱেশ্যনটো উত্তৰ দিয়াৰ আগতে মই সুধিব বিচাৰিছোঁ যে বাইদেউৰ আগত যি কলিতা উপাধিৰ যিজন দাদাই কথাখিনি কৈছিল, তেখেত আচলতে কোনোবা ৰাজনৈতিক দলৰ প্ৰতিনিধি নহয়? ৰাজনৈতিক নহয়, তেখেত এগৰাকী লেখক আৰু বিশ্লেষক, তেওঁ অধিবক্তা। আচ্ছা, তেখেতে লেখক আৰু বিশ্লেষক, ঠিক আছে। তেখেতে ক'লে দেৱব্ৰত শইকীয়াৰ কথা। তেখেতক মই ক'লোঁ যে তেখেতে হয়তো কথাখিনি ভালকৈ নুশুনিলে, নহ'লে অসমৰ ৰাইজে ভুলকৈ বুজে। মই ক'লোঁ যে শিৱসাগৰ জিলাখনত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দুৰ্যোগৰ প্ৰকৃত ছবিখন দেখুওৱা হোৱা নাই। মই এইটো কথা কোৱা নাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাবিলাক নাজানে, দুৰ্যোগ হৈছে জানে। যেনেদৰে কালি নেপালী খুঁটিত দুৰ্যোগৰ প্ৰকৃত ছবিখন মুখ্যমন্ত্ৰীৰ আগত দাঙি ধৰা হ'ল, সেই ছবিখন শিৱসাগৰত দাঙি ধৰা নহ'ল। মই সেই কথাতে কৈছোঁ যে মুখ্যমন্ত্ৰী বা কিয় লুকুওৱা হ'ল? য'ত আজি 16 দিন পানী বাগৰি আছে দৰিকাৰ পৰা, সেই পানী বাগৰি থকা সেই জেগাটুকুৰা ভাড়া ধৰা সেই অঞ্চললৈ কিয় নিয়া নহ'ল? য'ত দুমহলীয়া, মই এখন ফটো আপোনাক আজি এতিয়া আগত তেখেতক মই দেখাই দিব বিচাৰিছোঁ, যে তেখেতে যিহেতু কথাখিনি ক'লে, তেখেতেও শুনিলে নে নাজানো। এইটো এটা ঘৰ, এইটো আপোনালোকে চাওক, এইটো 3 মহলীয়া এটা ঘৰ, 1 মহল পানীৰ তলত গৈ আছে, আৰু ওপৰ মহল বা মানুহখিনিয়ে যেনে তেনে চাই আছে যে এই দুৰ্যোগটো কিয় মুখ্যমন্ত্ৰীক দেখুওৱা নহ'ল। মই প্ৰশ্ন তাত কৰিছোঁ। মই প্ৰশ্ন এইটো কৰিছোঁ যে ঘৰৰ মূধচলৈকে পানী, এই ব্যক্তিজন য'ৰ পৰা নামি আছে সেই অঞ্চলবিলাকক মুখ্যমন্ত্ৰীক কিয় নিয়া নহ'ল? বেতবাৰী সেই অঞ্চললৈ কিয় নিয়া নহ'ল? মই প্ৰশ্ন তাত কৰিছোঁ। মই প্ৰশ্ন তাতহে কৰিছোঁ যে এই অঞ্চলত এই আইগৰাকীয়ে চালিৰ ওপৰত বহি আছে, ঘৰটো সম্পূৰ্ণ বুৰি গ'ল,
এই নিমাইজানৰ এই অঞ্চললৈ কিয় নিয়া নহ'ল মই সেই কথাটো কৈছোঁ মই মুখ্যমন্ত্ৰীয়ে জানে নে নাজানে দেৱব্ৰত শইকীয়াই কি দিলে মই সেই কথা ক'ব বিচৰা নাই আৰু দেৱব্ৰত শইকীয়াই আজি কৈছোঁ যে ঠিক আছে বিজেপি চৰকাৰ এতিয়া আছে আগততো কংগ্ৰেছ চৰকাৰ আছিলে কয়লা চিণ্ডিকেটৰ কথা চবে কয় কয়লা চিণ্ডিকেটটো তেতিয়াও চলিছিলে নগালেণ্ডত কয়লাখনত তেতিয়াও চলি শিলৰখনত তেতিয়াও চলিছে যেতিয়া দেৱব্ৰত শইকীয়া যেতিয়া মন্ত্ৰী আছিল তেওঁ যেতিয়া হেৰি আছিলে তেওঁ যেতিয়া বিৰোধী দলৰ দলপতি আছিলে তেখেতে কি কৰিলে আজি কংগ্ৰেছৰ কথা কলত মই আপোনাক কৈছোঁ ক'বলৈ বাধ্য কাৰণ মই পলিটিকেল কথা বতৰা ক'ব বিচৰা নাই মই কৈছোঁ যে সিদিনা কংগ্ৰেছ দলৰ প্ৰতিনিধি ইয়ালৈ আহিল ৱাজেদ আলী চৌধুৰী ইয়ালৈ আহিল তেখেতে কি ক'লে যে আমিতো বৰ্ণাঢ্যৰ কাষত একো কৰিব নোৱাৰোঁ আমি মাত এষাৰহে দিছোঁ যে এজন বিৰোধী দলপতিৰ কথা সেইটো হ'ব লাগিছিল নেকি বিৰোধী দলপতিয়ে কি ক'ব লাগিছিল যে আপোনালোকৰ দুৰ্যোগৰ লগত আমি একেলগে আছোঁ আপোনালোকৰ দুৰ্ভাৱনাৰ লগত একেলগে আছোঁ আপোনালোকৰ মৰ্ম বেদনা আমি উপলব্ধি কৰিছোঁ আপোনালোকৰ মৰ্ম বেদনা আমাৰ মৰ্ম বেদনা আৰু আমি বিধানসভাত যাম আমি বিৰোধী দল হিচাপে চৰকাৰক বাধ্য কৰাম বিধানসভাত তেখেতলোকক বাধ্য কৰাম যে এই দুৰ্যোগৰ প্ৰকৃত কাৰণ কি তাৰ ওপৰত এনকুৱাৰী হ'ব লাগিব এই দুৰ্যোগত যিসকল ব্যক্তিয়ে ভুগিছে এই উজনি অসমৰ শিৱসাগৰ চৰাইদেউ জিলাত 10,000 কোটি টকা সাহায্য প্ৰদান কৰিব লাগিব এই কথাটো বিৰোধী দলপতিয়ে ক'লে জানো আপোনালোক যিজন কংগ্ৰেছৰ নেতাৰ কথা কৈছে এইটো সমষ্টিৰ কোন MP কোন গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ কেতিয়া আহিছে এইটো অঞ্চললৈ তেওঁ পানীত ডুবি মানুহৰ কাষত গৈছে তেওঁ এবুকু পানীত ডুবি মানুহৰ কাষত বুজ লৈছে তেওঁ সেই নেপালীখুটি অঞ্চলত যেতিয়া পানীত ডুব গৈছে তেতিয়া তেওঁ তালৈ গৈছে তেওঁ সিদিনা কি পিন্ধি গৈছে তেওঁ গামবুট পিন্ধি সেইদিনা তালৈ গৈছে আৰু সৰ্বসাধাৰণ ৰাইজে কি পিন্ধিছে যে ভৰিত পানীয়ে খাই অৱস্থা বিয়া তাৰ তেনেকৈ তাত গৈছে তাত ডেড বডি পৰি আছে তেখেতৰ বেমাৰ লাগিব কি তাত থকা মানুহৰ বেমাৰ নালাগে এই পলিটিকেল কথা বতৰা নক'ব মহোদয় নিৰপেক্ষতাৰ কথাখিনি ক'ব আমি পলিটিকেল কথা বতৰা কোৱা নাই আমি ক্ষোভত আছোঁ আক্ষেপত আছোঁ শিৱসাগৰ দুৰ্যোগ আপুনি মোৰ কথাখিনি শুনি লওক আপুনি মোৰ কথাখিনি শুনা নাই তেতিয়াহ'লে নাই আপুনি মোৰ কথাখিনি শুনা নাই আপুনি মোৰ কথাখিনি শুনা নাই আপুনি শুনক আপুনি কৈছে আপুনি দেৱব্ৰত শইকীয়াৰ কথা কৈছে না আপুনি কথাখিনি মই কি প্ৰসংগত ক'লো আপুনি বুজি পোৱা নাই তেতিয়াহ'লে মই কি প্ৰসংগত ক'লো আপুনি বুজি পোৱা নাই কি কৰিলে না আপুনি শুনক আপুনি বস্তুটো পলিটিকেলি এটা ডিবেটত কিয় গ'ল মই বুজি নাপালোঁ দেই না আপুনি কিয় পলিটিকেল এটা এংগুল ল'লে মই সেইটোও বুজি নাপালোঁ মই পলিটিকেল এংগুলত কথাটো কোৱা নাই শুনক গগৈ আপুনি এতিয়া বেলেগ কথা কওক না শুনক মই বেলেগ কথা শুনক মই আপোনাৰ আপুনি শুনক আপুনি প্ৰথমতে তাচ্ছিল্যসূচকভাৱে কৈছে মই কোন পলিটিকেল পাৰ্টিৰ মই এই দুৰ্যোগটোলৈ 5টামান আৰ্টিকল লিখিছিলোঁ আজিকালি কোনো অৰ্গেনাইজেশ্যনৰ কোনো মানুহেতো একো পেপাৰ চেপাৰ নপঢ়ে ফেচবুক ৰিলচিলহে কৰি থাকে প্ৰতিদিনত প্ৰথম লেখাটো মই লিখিছোঁ দ্বিতীয় কথাটো কৈছোঁ যে মই ৰেড হল মাইনিঙৰ এই গোটেই প্ৰসংগটো দেৱব্ৰত শইকীয়াই যোৱা 20 সেইখন পাব্লিক ডমেইনত আছে আপোনালোকেতো কোৱাই নাই এইবিলাক বস্তু এপ্ৰিলত এখন চিঠি দিছে চিফ ছেক্ৰেটাৰীলৈকে যে এই খনন চনন সম্পৰ্কত গুৱাহাটী হাইকোৰ্টত যিটো আমি জানো শুনক আপুনি মোক লগে লগে পলিটিকেল বুলি ক'লে যে আপুনি ৱাজেদ আলী চৌধুৰীৰ কথা ক'লে মই কংগ্ৰেছক প্ৰতিনিধিত্ব কৰোঁ নেকি শুনক মই কৈছোঁ যে শিৱসাগৰৰ মানুহে আপুনি দেৱব্ৰত শইকীয়াৰ কথা কিয় ক'লে মই চিঠিখনৰ প্ৰসংগটো আনিব ক'ব নালাগিছিল নেকি চিঠিখনৰ প্ৰসংগটো আনিব নালাগিছিল নেকি আপোনাৰ মতে চিঠিখনত শুনক আপুনি তেনেহ'লে চিফ ছেক্ৰেটাৰী এজনক আপুনি বস্তুটো কি ফালে নিছে মই নাজানো দেই চিফ ছেক্ৰেটাৰী এজনক এখন চিঠি যদি দিয়া হয় এপ্ৰিল মাহত যে এনেকুৱা এটা দুৰ্যোগ হ'ব পাৰে এই ধৰণৰ প্ৰসংগ এটা যদি অৱগত কৰা হয় সেই মানুহজনৰ কথাটোক যোনে চিঠিখন দিছে মই মানুহজনৰ নামটো উল্লেখ কৰাটো মোৰ ভুল হৈছে যদি মই ক্ষমা খুজিছোঁ দেই আপোনাৰ ওচৰত কিন্তু এখন চিঠি দিছিল এপ্ৰিল মাহত আপোনালোকে কেতিয়াবা দিছিল জানো যে কয়লা খনন আৰু এইবিলাক আপোনালোকৰ চিঠি আছে নেকি কিবা আপোনালোকে পেটিশ্যনটো দিয়া নাই কেতিয়া অল ডিমাছা ষ্টুডেণ্টছ ইউনিয়নে এটা কেছ কৰিছিল আপোনালোকে কৰিছে নেকি আপুনি প্ৰবন্ধ লিখি থাকিলে আপুনি আহক না আপুনি পলিটিকেল কৰা নাই দেই বিষয়টো আপুনিহে পলিটিকেলি মোক প্ৰশ্ন সুধিলে মই সেইটো কাৰণত কৈছোঁ এখন চিঠি যিহেতু দিছিল মই সেই প্ৰসংগ আপুনি কৈছে যে আপুনি পলিটিকেলাইজ আপুনি কৈছে মুখ্যমন্ত্ৰীজনে এই কথাটো যদি বুজা নাই তেতিয়া বসন্তগৈ কোৱা কথাখিনি এনেকুৱা এটা এংগুলত আপুনি ভুলকৈ বুজিলে মই কৈছোঁ যে বসন্ত গগৈৰ কথাখিনি কৈছে বস্তুটো আপুনি বিতৰ্কৰ ফালে নিলে মই শুনক এইটো কাৰণতে অসমীয়া মানুহে প্ৰাপ্য নাপায় মই উত্তৰাখণ্ডৰ কথা কৈছোঁ আপুনি সেইবিলাক কথা প্ৰসংগ কৰা নাই আপুনি ডাইৰেক্ট কংগ্ৰেছৰ কথাটোহে ক'লে চিঠিখনৰ কথা কিয় নক'ম তেতিয়াহ'লে বসন্ত গগৈ দুজনকে কৈছোঁ আমি ৰাজনীতি নকৰোঁ কাৰণ এইটো 8জনৰ কাষত এইটো সময়ত আমি আচলতে ৰাজনীতিৰ কোনো কথাই আহি পৰিব নালাগে কিন্তু খন্তেক বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতিম কিন্তু ৰাজনীতি আমি কৰিব খোজা নাই আৰু ৰাজনীতি কৰিবও নালাগে এই ক্ষেত্ৰত মই আহিম পুনৰ বিৰতিৰ পিছত এইবাৰ মই যাব খুজিছোঁ গোলাঘাটলৈ যিটো উপস্থিত আছে
দেৱজিৎ ফুকন, তেখেত DR কলেজৰ সহযোগী অধ্যাপক আৰু এগৰাকী বিশেষকৈ সমাজকৰ্মী। দেৱজিৎ ফুকন, মই আপোনাক এটা সুধিব খুজিছোঁ, বানপানী হৈ গ'ল, এতিয়া এজন অৰ্থনীতিৰ এগৰাকী অধ্যাপক হিচাপে মই এটা কথা সুধিব খুজিছোঁ, যিটো বিধ্বংসী বানে যিটো বিধ্বস্ত কৰি থৈ গ'ল, ইয়াৰ পিছৰ অৰ্থনীতিটো এই জিলা দুখনত কি হ'ব? এই মানুহখিনি কেনেদৰে ছাৰ্ভাইভ কৰিব? এইটো এটা ডাঙৰ প্ৰশ্ন আৰু হাততে উত্তৰ দিব পৰাকৈ আচলতে ৰেডিমেড উত্তৰ এটা কাৰো নাই। কিন্তু কথা হ'ল গোটেই পৰিৱেশটো বিশ্লেষণ কৰিব লাগিব আৰু সেই অঞ্চলটোৰ যিটো অৱস্থা, বিশেষকৈ কৃষি অৰ্থনীতি আৰু তাত ডায়েৰী ফাৰ্মিংটো খুব বেছি ধৰণে হৈছিল। প্ৰত্যেক ঘৰ মানুহতে দুগ্ধ বিপ্লৱে এটা দেখা দিছিল আৰু নখুটি বা নেপাল এই বস্তি অঞ্চলৰ গাখীৰে কেৱল সেই অঞ্চলতে নহয়, কেৱল নাজিৰা বা শিমলুগুৰিতে নহয়, শিৱসাগৰলৈকে গাখীৰ যোগান ধৰা হৈছিল। গতিকে যি সময়ত অসমত গাখীৰ উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল আৰু নিজৰ প্ৰচেষ্টাতে এই নেপালী মানুহখিনিয়ে 20জনী 30জনী 40জনীলৈকে জাৰ্চি গাই পুহিছিল, তাৰ লগত কিছু পৰিমাণে ছাগলী পুহিছিল। এই লোকসকলৰ যিটো ক্ষতি হ'ল, সেই ক্ষতিটো নাইকিয়া কৰিবৰ কাৰণে মই ভাবোঁ অতি সোনকালে চৰকাৰে সেই অঞ্চলটোৰ কাৰণে এটা অৰ্থনৈতিক পেকেজ ঘোষণা কৰিব লাগে। যিবিলাক ৰাস্তা পদূলি তাত ক্ষতি হৈছে, সেই ৰাস্তা পদূলি পুনৰ্নিৰ্মাণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে তাত এটা ডাঙৰ আঁচনি ল'ব লাগে, প্ৰত্যেকটো ৰাস্তা নিৰ্মাণ কৰিব লাগে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই বিপদটো এইবাৰতে শেষ নে বাৰে বাৰে আহি থাকিব, বিশেষজ্ঞসকলে ক'ব। কিন্তু মই যিমান দূৰ গম পাইছোঁ বা নাগালেণ্ডৰ মোৰ কিছু বন্ধু বান্ধৱ আছে, তেওঁলোকৰ পৰাও গম পাইছোঁ যে পাহাৰবিলাকত মাটি খহিছে আৰু আধা খহাকৈ পাহাৰৰ মাজে মাজে অসংখ্য মাটি ৰৈ আছে। ধৰক এটা অঞ্চলৰ পৰা মাটিটো খহি আহিছে, মাজত আহি 1 কিলোমিটাৰ 2 কিলোমিটাৰ আহি দম হৈ মাটিবিলাক ৰৈ আছে। কাইলৈ যদি আকৌ বৰষুণ হয়, মই স্বাভাৱিক বৰষুণৰ কথাই কৈছোঁ, সেই স্বাভাৱিক বৰষুণত সেই মাটিখিনি গুচি আহিব আৰু অলপ বেছিকৈ যদি বৰষুণ হয়, পুনৰ সেই মাটিখিনি আহি এই অঞ্চলবিলাক ডুবাই পেলাব। তেতিয়া কি হ'ব? যে আজি আমি ঘৰ বনাই দিছোঁ, আজি আমি তেওঁলোকক গৰু কিনি দিছোঁ, কিন্তু এমাহৰ পিছত যদি একেধৰণৰ প্ৰলয় আহে, কাৰণ প্ৰলয় যিটো সৃষ্টি হৈছে, য'ত এতিয়া আপোনাৰ ধৰক মাটিখিনি ৰৈ আছে নিজৰাবিলাকত, ৰাস্তাবিলাকত, ইটোৰ পিছত ইটো ৰাস্তা খহি শেষ হৈ গৈছে, সেই মাটিবিলাক আহি যেতিয়া পুনৰবাৰ এই অঞ্চলবিলাকৰ মাজেৰে পাৰ হৈ যাব, তেতিয়া কিন্তু দ্বিতীয় এটা মহাপ্ৰলয় আৰম্ভ হ'ব। আৰু সেই কামখিনি আমি ঠন ধৰি উঠাৰ সময়ত আকৌ যদি তেনেকুৱা এটা মহাপ্ৰলয় আৰম্ভ হয়, সেই মানুহখিনিয়ে পুনৰ শূন্যৰ পৰা আৰম্ভ কৰি কিবা এটা কৰিব লওঁতে যদি আকৌ ধ্বংস হৈ যায়, সেই মানুহখিনিৰ অৰ্থনৈতিক অৱস্থাটো কি হ'ব? সেইটো এটা বৰ ডাঙৰ প্ৰশ্ন হৈছে। আৰু আপোনালোকে সকলোৱে জানে যে নাগালেণ্ডখন 6 চিডুলত পৰে, গতিকে তেওঁলোকৰ কাৰণে কিছু কেন্দ্ৰীয় চৰকাৰৰ আইন কানুন বেলেগ বেলেগ হয়, সংবিধানে তেওঁলোকক কিছু বেলেগ সা সুবিধা প্ৰদান কৰিছে, তাৰ মাইনিং আইন বেলেগ। গতিকে এনে ক্ষেত্ৰত আমি নাগালেণ্ডৰ সেই অবৈধ মাইনিংবিলাক, আমাৰ দৃষ্টিত যিবিলাক অবৈধ মাইনিং হৈ আছে, নাগালেণ্ড চৰকাৰৰ বা নাগালেণ্ডৰ যি নিজস্ব ধৰক মিনাৰেল পলিচি আছে, তাত সেইখিনি কেনেকুৱা হৈ আছে, গোটেই কথাখিনি আমি এই মুহূৰ্তলৈকে সবিশেষ নাজানো। গতিকে তেওঁলোকে যাতে এনেধৰণে যিটো ধৰক তুলিৰ দৰে অঞ্চল, ইমান হাইলেণ্ড, তাত 4 ফুট 5 ফুট পানী হৈছে, তো এই অৱস্থাটো যাতে পুনৰ ঘূৰি নাহে, তাৰ কাৰণে আচলতে নাগালেণ্ডেও ব্যৱস্থা ল'ব লাগিব। অসম চৰকাৰে নাগালেণ্ডৰ লগত এটা নিকট সম্পৰ্ক কৰি আলোচনা কৰিব লাগিব। আৰু নাগালেণ্ডৰ যে ক্ষয়ক্ষতি হোৱা নাই এনেকুৱা নহয়, আমি নিজেই যিমান দূৰ খবৰ পাইছোঁ, নাগালেণ্ডত বহুসংখ্যক লোক ঢুকাইছে। তেওঁলোকে ভিডিঅ' পঠাইছে য'ত পাহাৰ খহি গৈছে, তাত এতিয়াও মৃতদেহ সোমাই আছে বুলি তেওঁলোকে সন্দেহ কৰে। আৰু সেই অঞ্চলবিলাকৰ ভৱিষ্যতটো কি হ'ব, তাৰ ওপৰত অসমৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিছে। তাত যদি মাইনিংটো চলিয়ে থাকে, তেতিয়া কিন্তু অনাগত দিনত অসমত কিমান মাইনিং হৈছে এইটো ডাঙৰ কথা নহয়। নাগালেণ্ডৰ মাইনিঙে বা নাগালেণ্ডত যদি গছ গছনি এনেধৰণে কাটি থাকে, প্ৰকৃতিয়ে যদি ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে, বহনযোগ্য যিটো উন্নয়ন সেইটো যদি নহয়, সেই চন্তক বা সেই অঞ্চলবিলাকত আকৌ এনেধৰণৰ বানপানী হ'ব, যি বানপানীত আচলতে এনেকুৱা ধৰণৰ পলস নহয়, মাটি গুচি আহিব। আৰু 2 ফুট 4 ফুট 5 ফুট যেতিয়া মাটি আহিব, সেই মাটিয়ে গোটেই অৰ্থনীতি ধ্বংস কৰি পেলাব। পুনৰ যদি তাত ডায়েৰী ফাৰ্মিঙো আৰম্ভ হয়, অন্যান্য অৰ্থনৈতিক কাম কাজ আৰম্ভ হয়, সেইবিলাকো নষ্ট হৈ যাব। ই বছৰি বছৰি হোৱা এটা ঘটনা নহওক, অনাগত দিনত নহওক, তাৰ কাৰণে অৰ্থনীতিৰ লগতে যি এটা বৈজ্ঞানিক দৃষ্টিভংগীৰে গোটেইখিনি কাম কৰিব লাগিব। আৰু দৰকাৰ হ'লে যেনেকৈ কাজিৰঙাত হাইলেণ্ড বনাই দিছে, সেই অঞ্চলবিলাকতো 15 ফুট 20 ফুট ওখ হাইলেণ্ড, মানুহ থাকিব পৰা হাইলেণ্ড কিছুমান বনাব লাগে। আৰু যিটো মানে সাধাৰণ মানুহে যি ধৰণে এবাৰ সাহায্য দিছে, ই এটা অভূতপূৰ্ব হৈছে। আৰু এই সাহায্য কিন্তু বিশৃংখল পৰিস্থিতিৰ মাজে হৈছে।
কাক কি লাগে কোনে কাক দিছেগৈ এই কথাখিনিৰ কাৰণে কিন্তু তদাৰক কৰিবলৈ মই মাননীয় বসন্ত গগৈ ডাঙৰীয়া আছে তেখেতসকলকো অনুৰোধ জনাইছোঁ তাত এটা কোঅৰ্ডিনেশ্যন যাতে হয়। নিশ্চয় দেৱজিৎ ফুকন, মই পুনৰ আহিম পৰৱৰ্তী সময়ত আমাৰ শেষ কৰিব হৈছে। মই বসন্ত গগৈৰ ওচৰলৈ এটা প্ৰশ্ন লৈ আহিব খুজিছোঁ। বসন্ত গগৈ, সকলোৱে কৈ আছে দিল্লীৰ প্ৰসংগটো এবাৰ উত্থাপন কৰিছে, দিল্লী আমাতকৈ বহুত দূৰ নেকি? অসম যদি দিল্লীৰ কাৰণে সম্পদ, তেনেহ'লে অসমৰ সমস্যা দিল্লীৰ সমস্যা কিয় নহয়? নাই দাদা, আপুনি অথনি এটা কথা সুধিছিলে যে নগালেণ্ড আৰু অসমৰ এই সমস্যাটো কেনেকৈ দূৰ হ'ব। এইটো কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণৰূপে তাত যোগাত্মক দৃষ্টিভংগীৰে কামবিলাক কৰিব লাগিব। এখন ত্ৰিপাক্ষিক আলোচনা হ'ব লাগিব অসম আৰু নগালেণ্ডক লৈ। এই ত্ৰিপাক্ষিক আলোচনাৰ মাধ্যমেৰে এই আমাৰ যিটো এটা মহাপ্ৰলয়, সেই মহাপ্ৰলয়টো ৰোধ কৰিব পৰা যাব অনাগত সময়ত। আৰু দ্বিতীয় কথা, সিদিনা আমি স্পষ্টভাৱে মই ফেচবুকতো পোষ্ট দিছোঁ যে অসমৰ মাটিৰ ওপৰৰ মাটিৰ তলৰ সম্পদৰ ওপৰত যিদৰে কেন্দ্ৰৰ কৰ্তৃত্ব আছে, ঠিক সেইদৰে অসমীয়া মানুহখিনিৰ জনজীৱন আৰু অসমীয়া মানুহখিনিৰ জাতীয় জীৱনক লৈ তেখেতলোকৰ কৰ্তৃত্ব নাই নেকি, তেখেতলোকৰ অধিকাৰ নাই নেকি, বা তেখেতলোকক কৰিবলগীয়া নাই নেকি? আমি কৈছোঁ যে অসমৰ কিমানজন মানুহ মৰিলে অসমৰ ভাৰতৰ গৃহমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব, সেইটো আমি প্ৰশ্ন কৰিছোঁ। আৰু আমি স্পষ্টভাৱে বাৰ্তা দিব বিচাৰিছোঁ যে এই দুৰ্যোগৰ সময়ত, এই মহাপ্ৰলয়ৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ এজনো প্ৰতিনিধি এতিয়ালৈকে অসমত আহি ভৰি দিয়া নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আৱাজ দিয়া নাই, গৃহমন্ত্ৰী ডাঙৰীয়াই এটা আৱাজ দিয়া নাই। য'ত নেকি গুজৰাটত বানপানী হ'লে ৰাতিটোৰ ভিতৰতে গৈ তাত পায়গৈ, য'ত দক্ষিণত যেতিয়া বানপানী হয় ৰাতিটোৰ ভিতৰতে তাত পায়গৈ, য'ত হিমাচলত বানপানী হ'লে তাত ৰাতিটোৰ ভিতৰতে পায়গৈ, হাজাৰ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰে। অসমত আজি 16টা দিন পানীত ডুব গৈ আছে, জনজীৱন, জাতীয় জীৱন, অৰ্থনীতি ভাঙি তছতছ হৈ গুচি গৈছে। এই মুহূৰ্ততো কেন্দ্ৰীয় চৰকাৰৰ পৰা এটাৰি সজাতি দল ইয়ালৈ অহা নাই। কেন্দ্ৰীয় চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰীজনে মন কী বাতত এক্টিভ পলিচিৰ কথা কয়, লোকেল ফৰ ভোকেলৰ কথা কয়, আমাৰ চৰাইদেউ মৈদামৰ কথা কয়, আমাৰ সত্ৰৰ মাজুলীৰ কথা কয়। আজি চৰাইদেউ মৈদাম পানীত ডুব গৈ আছে, তেখেতৰ কি কৰণীয় নাই? এক্টিভ পলিচিৰ কথা কয়, উজনিৰ প্ৰান্তটোৰ সমগ্ৰ মানুহখিনিক উন্নতিৰ কথা কয়, তথাপিতো আজি মানুহখিনি পানীত ডুব গৈ আছে, তেখেতৰ কি কৰণীয় একো নাই। কেৱল মাত্ৰ লোকেল ফৰ ভোকেল বুলি শ্লোগান দি থাকিলেই, কেৱল মাত্ৰ অসমৰ সম্পদৰ ওপৰত তেখেতলোকৰ দৃষ্টি নিক্ষেপ কৰি থাকিলেই, কেৱল মাত্ৰ ৰাস্তা কেইটামান বনাই ইয়াৰ সম্পদবিলাক লুণ্ঠন কৰাৰ চেঞ্চকো দি থাকিলে অসমৰ উন্নতি নহ'ব। এই দুৰ্যোগৰ সময়ত কেন্দ্ৰৰ মানুহ আমি ইয়াত বিচাৰিছিলোঁ, যিদৰে ইলেকশ্যনৰ সময়ত এমাহত 3বাৰকৈ প্ৰধানমন্ত্ৰীজন ইয়ালৈ আহে, গৃহমন্ত্ৰীজন ইয়ালৈ আহে। আজি কিন্তু এই আধা মাহ উকলি গ'ল, এই মুহূৰ্ততো কেন্দ্ৰৰ এজনো প্ৰতিনিধি অসমলৈ অহা নাই। নিশ্চয় বসন্ত গগৈ সেইটোৱে কৈছে, যিদৰে কেন্দ্ৰই সঁহাৰি জনাব লাগিলে অসমৰ এই বিপদৰ সময়ত সেইদৰে সঁহাৰি জনোৱা নাই, আৰু ইয়াক লৈ কিনে অসমৰ সৰ্বত্ৰ আলোচনা হৈছে। বিষয়টোৰ গুৰুত্ব আছিল, গভীৰতা আছিল, আৰু বিশ্লেষণ কৰাৰ আৱশ্যকতা আছিল, কিন্তু আমাৰ সময় হৈ অহাৰ বাবে আজিলৈ ইমানতে সবিশেষ সামৰিব লগা হৈছে। সকলোকে ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ। ধন্যবাদ।